আৰু মোৰ এভাগ ভাওনাহে চাগে মই আৰু কৰিম তাৰমানে বিচাৰক হিচাপে তেখেতে কেইবাটাও প্ৰশ্ন পঠিয়াইছে বিশেষকৈ প্ৰথমতে তেওঁ লিখি দিছে বিতৰ্কৰ বাবে নহয় জানিবৰ বাবেহে সুধিছো মহিলা ভাওনাৰ ওপৰত আপোনাৰ মতামত কি বেছি মানে সামাজিক নাটকৰ নিচিনা হৈছে ধৰক এই আলিংগন কৰিবলৈ গৈছে বেছিকে চুম্বন কৰিছে একেবাৰে ডাইৰেক্ট নমস্কাৰ চিনাকিৰ এটা নতুন খণ্ডলৈ আপোনাক স্বাগতম আজি মোৰ সৈতে উপস্থিত আছে শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ নিৰ্মালীপ্ৰাপ্ত বৰবায়ন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সত্ৰীয়া নৃত্য বিভাগৰ প্ৰশিক্ষক তথা বৰ্তমান সময়ত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈ থকা সদৌ অসম ভাওনা প্ৰতিযোগিতাসমূহৰ বিচাৰকৰ আসন শুৱনি কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিকাশ শইকীয়াদা গতিকে আহক তেখেতৰ সৈতে চিনাকি হওঁ এয়া মোৰ সৈতে উপস্থিত আছে শ্ৰদ্ধাৰ বিকাশ শইকীয়াদা বিকাশদা প্ৰথমতে আপোনাক আমাৰ এই পিএমবি মিক্স ইউটিউব চেনেলৰ চিনাকি অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ বিকাশদা আসলতে আমি সকলোৱে যিমানবিলাক ভাওনা প্ৰতিযোগিতা এতিয়া হৈ আছে প্ৰায়বিলাকতে বিকাশদাক আমি বিচাৰকৰ আসনত দেখি আহিছো আৰু সেই সূত্ৰে আজি কেইবাটাও প্ৰশ্ন লৈ আপোনাৰ ওচৰলৈ আমি আহিছো আগতেও আসলতে মই বিকাশদাৰ লগত কথা পাতিছিলো কেতিয়া আহিব পাৰিম তেওঁ ইমানেই বেছি ব্যস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়তো যিহেতু তেখেত জড়িত গতিকে আজি সময় সুবিধা মিলাই আহিছো প্ৰথমতে বিকাশদা আপোনাৰ নামটো সকলোৱে চিনিয়ে পায় তথাপিতো আপোনাৰ ঘৰখনৰ বিষয়ে পৰিচয়টো যদি দিয়ে নমস্কাৰ বিকাশ শইকীয়া বায়ন মোৰ জন্ম তিতাবৰ যোৰহাট তিতাবৰত বাল্যকাল মই অৱশ্যে ক্লাছ 4th শ্ৰেণীলৈকে মই কটাইছিলোঁ নগাঁৱত তাৰপাছত 9 বছৰ বয়সতে মই সত্ৰলৈ আহিছিলোঁ মোৰ মামা আছিলে তাত সত্ৰত আৰু সেই সূত্ৰে আহি সত্ৰত থাকি মেলি শিকা বুজা কৰি অলপ পঢ়া শুনা কৰি ৰাইজৰ লগতে এতিয়া বৰ্তমান আছোঁ আৰু সত্ৰত কিমান বছৰ থাকিলে সত্ৰত মই প্ৰায় 25 বছৰ 9 বছৰ বয়সত আহিছে 9 বছৰ বয়সত আহিছোঁ মই আৰু সত্ৰৰ পৰা ওলাই আপুনি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰথমতে মই যোগদান কৰা নাছিলোঁ মই যোগদান কৰিছিলোঁ ডুমডুমা ফালে এখন স্কুল মই খুলি লৈছিলোঁ মই খোলা নাই অৱশ্যে তাৰ এগৰাকী বাইদেৱে খুলিছিলে মোক মাতিছিলে মই পৰিচালনা কৰি থাকিলোঁ তাৰপাছত গুৱাহাটী গ'লোঁ গুৱাহাটী মই অলপ দিন কাম কৰিলোঁ মোৰ অতি শ্ৰদ্ধাৰ শাৰদী শইকীয়া বাইদেউৰ ইনষ্টিটিউট এটা আছিলে তাত নৰ্থ ইষ্ট ফাউণ্ডেশ্যন বুলি এনেকুৱা তাত মানে সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ এটা কেন্দ্ৰ আছিলে তাত 2 বছৰীয়া চিলেবাছৰ এনেকুৱা প্ৰশিক্ষণ দি আছিলোঁ মই গুৱাহাটীত তাৰপাছতহে মই ডিব্ৰুগড়লৈ আহিছোঁ তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোগদান কৰিছোঁ আৰু আপোনাৰ ঘৰত কোন কোন আছে ঘৰত মোৰ একেবাৰে আমি সৰু পৰিয়াল মোৰ মা আৰু মোৰ পৰিবাৰ আৰু সৰু ল'ৰা এটা এটা কথা মই মানে নাচনৰ কাৰণে সুধিছোঁ আৰু বহুতো হয়তো জানিবলৈও মন যাব যে সত্ৰত কিদৰে সত্ৰত অন্তৰ্ভুক্ত হ'ব পাৰি কিদৰে সত্ৰত যোগদান কৰিব পাৰি কেনেকৈ সত্ৰত শিক্ষা গ্ৰহণ কৰিব পাৰি তাৰ বিষয়ে অকণমান যদি আভাস এটা দিয়ে হয় সত্ৰত মই বাৰু এটা নিৰ্দিষ্ট দিশতে আহিছিলোঁ যিহেতু মোৰ মামা আছিলে সত্ৰত সেইটো সূত্ৰে মই আহিছিলোঁ বা মায়েও পঠিয়াবলৈ সাহ কৰিছিলে সত্ৰলৈ আপোনাৰ কোনো এনেকুৱা মানে যোগ্যতা বুলি কথা নাই যদি ইচ্ছা প্ৰকাশ কৰে আগৰ দিনত কিন্তু অলপ এনেকুৱা ধৰণৰ হেৰি আছিলে যে আগতে ধৰক এতিয়াতো আমাৰ ল'ৰা ছোৱালী 2-এজনেই থাকে আগতে ধৰক আগৰ দিনৰ ব্যক্তিসকলৰ ধৰক ল'ৰা ছোৱালী প্ৰায় 7, 8, 9, 6 এনেকৈ থাকে সৰহ ল'ৰা থাকিলে 2-এজন সত্ৰলৈ পঠিয়ায় আৰু এটা আমাৰ এনেকুৱা ধৰণৰ হেৰি আছিলে কাৰোবাৰ যদি অলপ বেয়া ধৰণৰ বেমাৰ আজাৰ থাকে তেতিয়া তেওঁক সত্ৰলৈ মানে দান কৰে নিচিনা হয় মোৰ ক্ষেত্ৰতো অলপ এনেকুৱা হ'ল ময়ো মামা যিহেতু সত্ৰৰ বৰবায়ন আছিলে আৰু সেই সূত্ৰে মোৰ অলপ তাতে মানে নগাঁৱত অলপ ইণ্টাৰেষ্টটো বহিছিলে এইবিলাকৰ খোল ঢোল ভাওনা এনেকুৱা প্ৰতি সেয়েহেতু মামাই ইচ্ছা প্ৰকাশ কৰিলে আৰু সেই সূত্ৰে মই আহিলোঁ তাতে এনেই সত্ৰলৈ যাবলৈ কোনো ধৰক যোগ্যতা বা এনেকুৱা কথা নাই এইখিনি সেনেকুৱাই আৰু সকলো ধৰণৰ মানুহে তাত যাব পাৰে আগতে অলপ কিবা কিবি আছিলে মানে আপোনাৰ বিশেষকৈ আমাৰ কাজবিলাকক লৈ আৰু কিন্তু এতিয়া তেনেকুৱা ধৰণৰ কোনো কথা নাই সকলো ধৰণৰ মানুহে তালৈ যাব পাৰে শিক্ষাদান কৰিব পাৰে তাৰমানে খোল বিদ্যাৰ লগতে বাকী শিক্ষাও সকলো আপোনাৰ পঢ়া শুনাৰ পৰা ধৰি আপুনি
আপোনাৰ দৈনন্দিন আপোনাৰ যিখিনি নিত্য কৰ্ম নিজৰ কাম নিজে কৰা সকলো ধৰণৰ মানে বহাবিলাকত থাকিছিল বহাবিলাকত থাকিছিলো ৰাতিপুৱা 4টা মানৰ পৰা সকলো ধৰণৰ মানে কাৰ্যসূচী আৰম্ভ হৈ যায় বাহি ঘৰ সৰা পিয়ালি মোচা এনেকুৱা যিখিনি কাম থাকে ঘৰৰ যিখিনি কাম থাকে সেইখিনি নিজৰ কাম তাৰমানে নিজে কৰিব লাগিব আপুনি কাপোৰ কানি ধোৱা তাৰ সেইখিনি কৰাৰ পিছত আপুনি আকৌ নামঘৰলৈ যোৱা শিকা পঢ়া শুনা গোটেইখিনি নিজে কৰিব স্কুল তাৰ ভিতৰতে আছিল স্কুল তাৰ ভিতৰত নহয় কিন্তু সত্ৰৰে স্কুল সত্ৰৰে মাটি সত্ৰৰ কেম্পাছৰ বাহিৰত আছিলে আমাৰ এখনতো সত্ৰৰ লগতে লাগি আছিলে মই যিখন LP স্কুলত পঢ়িছিলো আমাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ নামতে শ্ৰী শ্ৰী ভৱকান্ত দেৱ গোস্বামী প্ৰাথমিক বিদ্যালয় অৱশ্যে বৰ্তমান স্কুলখন নাই মানে আজিকালি চৰকাৰে যি কৰি দিছে একেলগে কৰি দিলে যে কাৰণে বৰ্তমান নাই তাৰপিছত হাই স্কুল পঢ়িছিলো মই আমাৰ কমলাবাৰী শ্ৰী শ্ৰী কমলাবাৰী সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় তাতে পঢ়িছিলো আৰু লাহেকে মই কলেজীয়া শিক্ষা আৰম্ভ কৰিলো আমাৰ যোৰহাটত যি আমাৰ ৰজাবাৰী মানে সত্ৰীয়া কলেজ আছে যে তাতে কৰিলো মই তাৰমানে কলেজলৈকে আপুনি যেতিয়া কলেজীয়া শিক্ষা গ্ৰহণ কৰিছে তেতিয়ালৈকে আপুনি সত্ৰতে আছে কলেজীয়া শিক্ষা শেষ কৰাৰ পাছতহে সত্ৰৰ পৰা ওলাইছে আপুনি ওলাইছো মানে কি আৰু ধৰক ওলাই আহিবলৈতো মন নাছিলে কিন্তু ঘৰৰ যিহেতু মই একমাত্ৰ ল'ৰা মায়েও অলপ ক'লে অলপ চা আৰু কি কৰিব পাৰ এতিয়া শিকা বুজাও কৰিছো কিবা এটা কৰিব পাৰিলে ভাল হয় আৰু খোল আপুনি কিমান বছৰ শিকিলে তাত খোল মই শিকাটো মোৰ প্ৰায় 24 বছৰ শিকিছো খোল নাচ ভাওনা বৰবায়ন উপাধিটো সত্ৰই প্ৰদান নকৰে সত্ৰই প্ৰদান কৰে সেইটো কেতিয়া আপুনি পাইছে সেইটো মই আপোনাৰ 2016 চনত আমাৰ এনেকে সত্ৰৰ মহলা বুলি এটা অনুষ্ঠান হয় প্ৰভু ঈশ্বৰৰ বহাত 4 হাতীৰ বুঢ়া ভকত থাকিব বুঢ়া ভকতসকল থাকে প্ৰভু ঈশ্বৰ নিজে থাকিব মোৰ গুৰু মোক যোনে আগবঢ়াই দিব গুৰুজন থাকিব আৰু সত্ৰৰ যিমান কিজন বৰগায়ন তেওঁলোক আহি পেলাই এনেকে মহলা বুলি এটা অনুষ্ঠান হয় তাতে বিভিন্ন ধৰণৰ আপোনাৰ প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব সেই প্ৰশ্নখিনি সন্মুখীন পৰীক্ষা এটা মহলা মানে পৰীক্ষা এইটো যদি মই ভাল ধৰণে উত্তৰ দিব পাৰো বা মই দক্ষতা প্ৰদৰ্শন কৰিব পাৰো তেতিয়া মোক সেই নিৰ্মালী প্ৰদৰ্শন কৰে লগতে আমাৰ ভাদমহীয়া আপোনাৰ যি আমাৰ গুৰু কীৰ্তন সমূহ হয় তেতিয়াই আমাৰ ধৰক 12খন চাহিনী 24খন ধেমালি বা বিভিন্ন নাচখিনি বা অংকীয়া নাট ভাওনা এই সকলো যি মানে 4 দিনীয়া কাৰ্যসূচী গুৰু কীৰ্তন আমাৰ পালন কৰে সেই গোটেই মানে কৰ্মখিনি চলাই নিব পৰা দক্ষতাটো লাগিব তেতিয়াহে আপোনাক সেই তাৰমানে যিমানে তাত খোলিকে সকলোকে বৰবায়ন উপাধিটো নিদিয়ে আমাৰ বৰবায়নটো একেবাৰে শেষত দিয়ে আমাৰ সৰু দহৰীয়া বুলি থাকে মাজু দহৰীয়া বৰ দহৰীয়া তাৰপৰা বৰবায়ন তাৰমানে বৰবায়ন আপোনাক উপাধিটো যেতিয়া প্ৰদান কৰে তেতিয়া চাগে আপোনাৰ খোলৰ শিক্ষাটো শেষ হৈছে বুলি ভাবিব শেষটো বাৰু নহয় তেনেকে আনুষ্ঠানিকভাৱে মানে সত্ৰ এটা নিৰ্মালী সন্মান আৰু যিজনক মানে গুৰু হিচাপে লোৱা তেওঁ আগবঢ়াই দিয়ে যে এজনক দিব পৰা হৈছে তেওঁক দিব পাৰি এইধৰণে আগবঢ়াই দিয়ে আৰু মোৰ ভাগ্য হৈছে কি আপোনাৰ মই খোলবাদন চাবলৈ পাইছো শেহতীয়াকে সত্ৰত যি ৰাস অনুষ্ঠান হৈছিলে তাত গায়ন বায়ন কৰোঁতে মই দেখিছিলো আপুনি গৈছিলো কিন্তু এটা কথা মই তেতিয়াহে মই গম পাইছো যে কমলাবাৰী সত্ৰ আমি ভাবিছিলো মাজুলীত কিন্তু কমলাবাৰী সত্ৰৰ মূল সত্ৰখন যে তিতাবৰত আছে সেই কথাটো গম পোৱা নাছিলো তাৰ বিষয়ে অকমান কৈ দিলে ভাল হ'ব আমিও শুনা কথাই আমি বাৰু মাজুলীত থকা নহয় আগতে মাজুলীতে আছিলে ভেকুলিমাৰী বুলি এডোখৰ ঠাইত আছিলে এতিয়া সেইখিনি ব্ৰহ্মপুত্ৰৰ মানে গুটি গ'ল আৰু গোটেই তাৰপিছত ইয়ালৈ আহিছে 74ত আহিছে 1974ত আহিছে তাৰপিছত মইতো 93 মানতহে গৈছো মূল কমলাবাৰী সত্ৰ সেইখনে মানে তিতাবৰত বৰ্তমান যিখন আছে বাকি আছে মাজুলীত উত্তৰ কমলাবাৰী আছে নতুন কমলাবাৰী আছে কিন্তু মূল বা পুৰণা কমলাবাৰী হৈছে সেই তিতাবৰখনে এই সেনেকে আৰু গোটেইখিনি আগবাঢ়িছে এতিয়া আপুনি পোনে পোনে ভাওনালৈ আপুনি ভাওনাৰ লগত কেতিয়াবা জড়িত হ'ল ভাওনাৰ লগত মোৰ
জড়িত মানে দেই প্ৰতিযোগিতাৰ ভাওনাৰ লগত জড়িতটো কথা সুধিছে নে বাৰু? বাকী ভাওনাৰ লগতো আপুনি সত্ৰ পৰাই জড়িত? সত্ৰ পৰাই জড়িত। আমাৰ দিনতে ভাওনা হয়। আমাৰ মানে কি কীৰ্তন গুৰু কীৰ্তন যেতিয়া পাতো আমাৰ দিনতো ভাওনা হয়, ৰাতিও ভাওনা হয়। তেতিয়াতো ভাওনাৰ লগত জড়িত প্ৰতিযোগিতা ভাওনাৰ কথাই সুধিছো। প্ৰতিযোগিতা ভাওনাৰ লগত জড়িত মোৰ বেছি দিন নাই হোৱা, বেছি দিন মানে তথাপিতো মোৰ 6 বছৰ 7 বছৰমান হৈছে। কিন্তু মই প্ৰথম ভাওনা প্ৰতিযোগিতা ভাওনা চাইছিলো দুলীয়াজানত। তেতিয়া চাইছিলে? তেতিয়া মই চাইছিলো, কিন্তু মোৰ ইণ্টাৰেষ্টটো তেতিয়া খুব ভালকে বহিছিলে আৰু মই তেতিয়া এটা মই মনে মনে প্লেন কৰিছিলো, মই এই আসনখনত কিন্তু মোৰ বহাৰ ইচ্ছা তেতিয়াই আছিলে। তেতিয়া কিন্তু মই বহুত সৰু আছিলো, কাৰণ মোৰ মামা তাত বিচাৰক কৰিবলৈ সুবিধা পাইছিলে। তেতিয়া লগ পাইছিলো স্বৰ্গীয় কুলকমল দত্ত ছাৰ বহি আছিলে তাত। মোৰ মামাৰ আমাৰ ৰামেশ্বৰ খাটনীয়া বৰবাইন আছিলে, মোৰ গুৰুজন, মোৰ মামা হয়, তেওঁ ঢুকালে। তাৰপাছত আপোনাৰ ৰাণা মহন্ত ছাৰ আছিলে, আমাৰ কোঁৱৰপুৰৰ ৰাণা মহন্ত ছাৰ আছিলে। তেতিয়াই মই খালি মামাই মোক ওচৰতে বহুৱাই লৈছিলে আৰু তেতিয়া মই খুব কিন্তু ভাল পাইছিলো আৰু মই মনে মনে তেতিয়াই মই প্লেনিং কৰিছিলো যে মই লক্ষ্য আছে। মামায়ো কৈছিলে, মামাই মানে কি হ'ল মোক ওচৰতে বহাই মানে কেনেকে কি লিখিছে মানে এইবোৰ দেখাই আৰু মোক চাবলৈ কৈছিলে মানে। তো তেতিয়া মই খালি মনে মনে অকমান মোৰ সপোনটো পুহি ৰাখিছিলো। অৱশ্যে মই জানিবৰ কাৰণে দেই, বৰ বিশেষকে অলপ জ্ঞানটো আৰু অকণ বোলো মানে ধৰক ভাওনা চালে জ্ঞান যথেষ্টখিনি আমাৰ আৰোহণ হয়, কাৰণ চালে বহুতখিনি কথা জানিব পাৰি, বিভিন্ন নতুন নতুন মানে আপোনাৰ কাহিনীবিলাকৰ বিষয়ে জানিব পাৰি, কোন কেনেকে ক'ত আছিলে, কি কথা কি বতৰা, গোটেই কথাখিনি আৰু। প্ৰথম প্ৰতিযোগিতা বিচাৰক ক'ত কৰিছিলে আপুনি? মই কৰিছিলো প্ৰথম হলগুৰিত কৰিছিলো। কেনেকে সুবিধা পালে এইটো? সুবিধাটো মোক এজন মানুহে খুব জোৰ জবৰদস্তি, মই খুব ফাইট কৰিছিলো এই বিষয়টোৰ লগত। মই বোলো মই বৰ আগতে সৰুতে পুহি ৰাখিছিলো যদিও পিছত অলপ খেলি মেলি টাইপৰ দেখিছিলো কিছুমান কথা। তাৰপৰা মোৰ বৰ ইচ্ছা নাছিলে, যিহেতু মোৰ এইটো একেবাৰে পিয়ৰ লাইন নহয় এইটো মোৰ, মানে মই যিটো কৰ্ম মোৰ সেইটো কৰ্ম নহয় একচুৱেলি। তাৰপৰা তেওঁ বৰ জোৰ কৰা দেখি পেলাই মই আগবাঢ়িলো, প্ৰথম হলগুৰিতে মই আৰম্ভ কৰিছো। তাৰপিছত আৰু লাহেকে এতিয়া এই হেৰিখন আছে, আপুনি অকমান যদি চাই দিয়ে তেতিয়া ধৰা পৰিব। সেইফালে আছে, সেইখনত ধৰা পৰিলে হৈ যায়। তাৰপৰা ক্ৰমান্বয়ে ফুলপানী চিগা, তাৰপৰা আৰু এতিয়ালৈকেতো চাগে বহুত ঠাইত আপুনি বহুত বিচাৰক কৰিলো। এনে কিবা হিচাপ আছে কিমানখন প্ৰতিযোগিতা? বৰ বিশেষো নাই কৰা, তথাপিতো আপোনাৰ 10-12খন মান কৰিছো। এতিয়ালৈকে আপোনাৰ অভিজ্ঞতা কেনেকুৱা বিচাৰক? অভিজ্ঞতা বুলিবলৈ ক'লে তিতা মিঠা কেঁহা গোটেইখিনি আছে। মিঠাও কওক তিতাও কওক। তিতা মিঠা মানে প্ৰথম অৱস্থাততো মই যেতিয়া প্ৰথম 2-3খনত মানে মই বৰ মানে আওভাও বৰ বুজি পোৱা নাছিলো, বৰ বিশেষ ধৰণৰ আওভাও বুজি পোৱা নাছিলো। ক্ৰমান্বয়ে মই যেতিয়া ভিতৰলে লাহে লাহে সোমাই গলো, তেতিয়া অলপ আওভাও ধৰিব পাৰিছো। প্ৰথমতে অলপ মানে কি কনিষ্ঠ বুলি অকমান মানে গুৰুত্বটো কম পাওঁ। আৰু আমাৰ গোটেই আমাৰ ধৰক শিল্পী লাইনটোৱে এনেকুৱা বা সাংস্কৃতিক লগত যিখিনি আমাৰ জড়িত, মানে বয়স হলেহে অকমান সন্মানটো পায়গে লাইনটো। তাৰপিছত মৰিলে বেছিকে পায়গে। কিন্তু সেইটো আমাৰ মানে জীয়াই থাকোতে খুব কম পায়, এনেকুৱা ধৰণৰ হয়। লাহেকে ভাল লগা হৈছে আৰু লাহেকে এতিয়া কাৰ্যসূচীটো আমাৰ সামৰিবও হৈছে। আৰু মই সেইদিনা মঠীয়া চিগাতে কৈছোৱে, আৰু মোৰ এভাগ ভাওনাহে চাগে মই আৰু কৰিম বিচাৰক হিচাপে। তাৰপিছত আপোনাৰ বিচাৰকৰ এখনত দেখা নাপাব? মোক মানে কি দেখা নাপাব মানে পাব, কিছুমান মঞ্চ আছে ধৰক প্ৰতিষ্ঠিত মঞ্চ, 2-1খনত দেখা পাব। আৰু দেখা পালেও মানে ধৰক মই অকণ আগতীয়াকে সেই কমিটিখনৰ বিষয়ে মই জানিম ধৰক, বা মোৰ লগত কোন কোন মোৰ সহযোগী বিচাৰক থাকিব। তাৰপৰা আজিকালি ধৰক কমিটিবিলাকে এনেকুৱা কিছুমান নিয়ম বান্ধি দিয়ে, ভাওনা ইমান দিন 7 দিন 8 দিন হয়, পিছদিনা আকৌ কাঠগড়ালত বহুৱা আগতে মানে বহুৱাই থৈ দিয়ে যে প্ৰতিযোগী দলসকলৰ আপোনালোকে প্ৰত্যুত্তৰ দিব লাগিব। সেই ক্ষেত্ৰতো অলপ বেয়া লাগে, ইমান দিন টোপনি ক্ষতি কৰি মেলি আকৌ পিছদিনা ইমান দেৰিলৈকে ৰৈ থাকিবলগীয়া হয়। নিজকে বৰ অসন্মান পোৱা আগতেহে লাগে, যে সেইটো সন্মানৰ বিষয় বুলি মই ভাবি নলওঁ। যিহেতু
আকৌ ইমানখিনি কৰাৰ পাছত আকৌ সেনেকুৱা ধৰণৰ এটা পজিশ্যনলৈ যায়গে ন মানে পিছৰ দিনা হয় সেইকাৰণে অলপ আৰু ঘৰতো সময়টো অলপ কম দিব পৰা হৈছোঁ ল'ৰাও লাহেকৈ ডাঙৰ হৈছে নিজেতো আৰু ভাষণ দি থাকিলে নহ'ব ল'ৰাটোকো শিক্ষা এটা দিব লাগিব সেইকাৰণে ভাবিছোঁ এই বৰ্তমান মই আমগুৰিতে থাকোঁ আমগুৰিতে এটা অনুষ্ঠান গঢ়ি পেলাই যি ল'ৰাখিনিক অলপ এটা পৰিৱেশ দিম বুলি ভাবিছোঁ আপোনাৰ মতে এতিয়া ভাওনা প্ৰতিযোগিতা কোনটো স্থিতিত আছে এতিয়া বৰ্তমান সময়ত বৰ্তমান কাৰণ কেলে সুধিছোঁ মানে শেহতীয়াকে মানে ছ'চিয়েল মিডিয়াৰ যুগ আমি জানো ছ'চিয়েল মিডিয়াতে হওক বা বিভিন্ন প্ৰচাৰ মাধ্যমতে হওক আমি ভাওনাক লৈ বিভিন্ন মানে বিতৰ্কসূচক কথা কিছুমান মানে প্ৰতিযোগিতাক লৈ বিশেষকৈ কথা কিছুমান এনে শুনিবলৈ পাওঁ দেখিবলৈ পাওঁ বিচাৰকক লৈও দেখিবলৈ পাওঁ গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব প্ৰতিযোগিতাই ভাল কৰিছে বেয়া কৰিছে প্ৰতিযোগিতাই বেয়া কৰিছে বুলি কোৱা নাই দেই কিছুমান ক্ষেত্ৰত বহুতখিনি ভাল কৰিছে যিহেতু এতিয়া আপুনি নিজে গম পাব আপুনি সামাজিক মাধ্যমৰ মানুহ চাওক আপোনালোকে এতিয়া ভাওনা চোৱা মানুহ কিমান হ'ল বহুত মানুহে ভাওনা চায় মানে এনেইতো চায়ে ভাওনা দৰ্শক কেতিয়াও কমা নাই ইভাগেও কিন্তু আপোনাৰ মানে কি যি আমাৰ সামাজিক মাধ্যমৰ প্ৰচাৰ হৈ থাকে লাইভ হৈ থাকে তাতো বহুত দৰ্শকে ভাওনা চায় তো এইটো ভাল কথা সকলোৱে ভাওনা চোৱা দৰ্শক হৈছে এনেকুৱা ভাল হৈছে ভাওনা বেয়া হৈছে বুলি নকওঁ কিছুমান ক্ষেত্ৰত অকণমান অতিৰঞ্জিত হৈছে ভাষাই হওক বা প্ৰৱেশ প্ৰস্থানেই হওক বা শব্দ যন্ত্ৰীৰ ব্যৱহাৰ ক্ষেত্ৰতেই হওক এনেকুৱা ধৰণৰখিনি অলপ কিছুমান অতিৰঞ্জিত গতে লাগে নিজকে অকণমান অস্বস্তি লাগে সেইটো সময়ত মই যিমান পাৰোঁতো কৈয়ে আহিছোঁ যে শব্দ যন্ত্ৰীটো আপোনাৰ ব্যৱহাৰ কাৰণে আপোনাৰ মানে সুবিধাৰ কাৰণে দিয়া হৈছে আপুনি সেইটো সৎ ব্যৱহাৰ কৰিব লাগে সেইটোত যদি বেছিকৈ চিঞৰ বাখৰ কৰা হয় তেতিয়া কিন্তু পৰিৱেশটো বিনষ্টহে হয় আৰু আজিকালি ধৰক ভাওনা অকল সকলো ধৰণৰ মানুহে চায় নহয় তেতিয়া আপুনি ধৰা পৰিব মানে আপোনাৰ এইটোৱে ধৰা পৰিব যে আপোনাৰ শব্দযন্ত্ৰী ব্যৱহাৰৰ আপোনাৰ মানে দক্ষতা নাথাকে এনেকুৱা ধৰণৰ আৰু বিশেষকৈ ভাওনা এতিয়া ধৰক নামঘৰৰ পৰা আহি পেলাই আমাৰ মুকলি পথাৰ বা এনেকুৱা মঞ্চ পালেহি মঞ্চ পোৱাৰ লগে লগে কিছুমান কথাও আহি পৰে ধৰক মঞ্চ পৰিভ্ৰমণ মঞ্চটোৰ দক্ষতাটো মানে সমান কেনেকৈ ধৰি ৰাখিব পাৰিব মঞ্চৰ লেভেলটো মানে কেনেকৈ ধৰি ৰাখিব পাৰিব এনেকুৱা ধৰণৰ কথা কিছুমানো অকণমান শিকিবলগীয়া আছে মঞ্চ বুলি মানে থলী বুলি কোৱা হয় একচুৱেলি মঞ্চ বুলি এইটো কাৰণেই কোৱা হৈছে আজিকালি ধৰক লাইট চাউণ্ড বিভিন্ন ক্ষেত্ৰৰ পৰা আহি পেলাই এতিয়া আৰু সেয়া মঞ্চ নিচিনাই হৈছে আৰু তো সেনেকুৱা ধৰণৰ কথা বেয়া নাই হোৱা কিছুমান ক্ষেত্ৰত ভাল হৈছে কিছুমান ক্ষেত্ৰত কিন্তু অলপ চলপ বেয়া হৈছে আহাৰ্যৰ ক্ষেত্ৰতে হওক বা সেই সেনেকুৱা ধৰণৰ গীত মাত বিলাকৰ ক্ষেত্ৰতো এতিয়া বহুত সলনি হ'ল চাগে পূৰ্বৰ ভাওনাৰ পূৰ্ব ভাওনাটো বহুত সলনি হৈছে ভাওনাৰ জাৰ্ণিটো মোৰ এনেকুৱা হৈছে ভাওনা প্ৰথম মই আপোনাৰ কৰিছিলোঁ নগাঁও ভাওনাৰ কথাটো আপোনালোকে জানিছেই সম্পূৰ্ণ বৰজাৱলী ভাষাত সম্পূৰ্ণ তাৰ শৈলীটোৱে বেলেগ আপোনাৰ নিৰ্দিষ্ট বচনৰ সুৰ থাকে প্ৰৱেশ প্ৰস্থানৰ অলপ হেৰিও বেলেগ থাকে তাৰপিছত তাত কৰি আহি পেলাই তাত আৰু সৰু আছিলোঁ তেতিয়া সৰুৰ পৰা এনেই দুধ চুট কিবা কিবি ওলাওঁ আৰু কিন্তু মোক ভাল লাগিছিলে তেওঁলোকৰ শৈলীটো ভাল লাগিছিলে আৰু এতিয়া মই যেতিয়া জনা বুজা বেছিকৈ হ'লোঁ মই তেওঁলোকৰ শৈলীৰ প্ৰতি মই বেছি আকৃষ্ট আৰু বেছি শ্ৰদ্ধা জনাওঁ কাৰণ তেওঁলোকৰ পৰম্পৰাটো তেওঁলোকে সেই অতীতৰ পৰা এতিয়ালৈকে একেটাই ধৰি ৰাখিব পাৰিছে মানে মূলটো ধৰি ৰাখিছে তেওঁলোকে লাভ কৰিছে যেতিয়া ক্ৰমান্বয়ে সত্ৰলৈ আহিলোঁ সত্ৰটো প্ৰায় অংকীয়া ভাওনাই হয় তাৰপাছত সত্ৰত ধোৱা ভাওনা পাইছিলোঁ আমি ধোৱা ভাওনা মানে গীত মাতবোৰ অকণ ধোৱা ষ্টাইলৰ হয় অলপ বেলেগ টাইপৰ হয় বাকী এনেই এনেকুৱাই আছিলে গীত মাতখিনি অকণ ধোৱা হয় কিন্তু সেই ক্ষেত্ৰত আমি এই এতিয়া যি ভাওনা আমাৰ মাতৃভাষাই কওঁ বা অসমীয়া ভাওনাই কওঁ এই ভাওনা যে আমাৰ চলি আছে সেই পৰম্পৰা কিন্তু আমাৰ সত্ৰত অকণমান দেৰিকৈ হৈছে সেই প্ৰথমতে আমি আমাৰ ডেকা সত্ৰাধিকাৰ এজন আছিলে আমাৰ গিৰিকান্ত গোস্বামী ডেকা বৰ্তমান তেওঁ নাই তেওঁ সেয়া বিবাহ পাশত আবদ্ধ হ'ল তেওঁ গ'লগৈ তেওঁ বিশেষকৈ মানে এইটো উদ্যোগ লৈছিলে আৰু মইতোতো আছিলোৱেই
মানে ধুৰা পৰা আকৌ এই গীত মাতখিনি আমাৰ মানে এনেকুৱা অংকীয়া ষ্টাইললৈ অনা কথাটো কৈছো দেই আগতে ধুৰাই চলি আছিলে তাৰপৰা এই আমাৰ প্ৰভু ঈশ্বৰৰ আমাৰ 2 নম্বৰজন প্ৰভু ঈশ্বৰৰ নেতৃত্বত আৰু মই আছিলোঁ আৰু এনেকৈ প্ৰমানন্দ কাকতি বৰগায়ন অধ্যাপকো আছিলে এনেকৈ আমি মানে অকণমান তেতিয়া অলপ হেৰি পাইছিলোঁ আৰু ডাঙৰ বৰগায়নসকলৰ পৰা মানে আমি এটা পৰম্পৰা ধৰি ৰাখিছোঁ তোমালোকে মাজতে আহি পেলাই মানে অংকীয়া ভাওনাৰ যি ষ্টাইল মানে আমাৰ গীত মাতৰ সেই কথাখিনি আহি পৰিলে তাৰপৰা সেই তেনেকৈ কৰিছিলোঁ আৰু 2-এখন সৰুতে মই কৰিছিলোঁ আপোনাৰ মই লক্ষ্মণ কেৰেক্টাৰ কৰিছিলোঁ আৰু সত্ৰত মই প্ৰায় অংকীয়া ভাওনা মোক প্ৰায় ভগৱান চৰিত্ৰই থাকে ৰাম কৃষ্ণ এনেকুৱা ধৰণৰ তাৰপিছত মই কম্পিটিশ্যনৰ ভাওনাটো নামিছিলোঁ কম্পিটিশ্যনত আমাৰ এটা টীম আছিলে আমাৰ টীমটো আছিলে আপোনাৰ মাৰ্ঘেৰিটাৰ পৰা আৰু পৰিচালক আছিলে আমাৰ ৰাণা মহন্ত ছাৰৰ পৰাও যথেষ্টখিনি মই শিক্ষা মানে গ্ৰহণ কৰিছিলোঁ গীত মাতৰ ক্ষেত্ৰতে হওক বা তেওঁ যি খোল ইমান ধুনীয়াকৈ বজায় তেখেতে আৰু তেওঁ বৰদোৱাৰ শৈলীৰ মই 2-4খন তাল প্ৰৱেশ প্ৰস্থান এনেকুৱা ধৰণৰ শিকিছিলোঁ তেওঁ পৰিচালনা কৰিছিলে মাৰ্ঘেৰিটাৰ পৰা এটা দল আছিলে আমি 2nd পজিশ্যনলৈকে গৈছিলোঁ আমি ডিব্ৰুগড় মাজুলী এনেকৈ বৰ বিশেষ কৰা নাছিলোঁ দুলীয়াজান এনেকৈ কৰিছিলোঁ তাতে কিন্তু তাতো আমি অলপ ব্যতিক্ৰমী আছিলোঁ তেতিয়াই আমি আজিৰ পৰা মই 10-12 বছৰ মানৰ আগৰ কথা কৈ আছোঁ তেতিয়াই কিন্তু এতিয়া যি মানে পদ্ধতি হৈছে বায়নে বেলেগকে কৰে গায়নে বেলেগকে কৰে আমি কিন্তু ইয়াত 10 বছৰ আগতে কৰিলোঁ এইটো আমাৰ মানে পুৰস্কাৰলৈ হেৰি নাছিলে আমি বোলে দুহাৰখন ভালকে লাগে মই বায়ন কৰিছিলোঁ আৰু মাইনা বুলি দাদা এজন আছিলে বেতবাৰী তেওঁ গায়ন কৰিছিলে সেই পদ্ধতিটো কিন্তু আমি তেতিয়াই কৰিছিলোঁ আৰু সেইকাৰণে আমি চাগে পুৰস্কাৰলৈ নাহিছিলোঁ তেতিয়া অলপ মানে সেই বায়নজনে নিজে গাব লাগিব নিজে বজাব লাগিব সেইটো আছিলে আমি কিন্তু তাৰ ব্যতিক্ৰমী এটা কৰিছিলোঁ মানে তেতিয়াই কৰিছিলোঁ এতিয়া অৱশ্যে সেইটো সেইভাগে চলি আছে এতিয়া সেইভাগে চলি আছে সেই প্ৰতিযোগিতা ভাওনাটো মই তেনেকে অংশগ্ৰহণ কৰিছিলোঁ আমাৰ শকুনি প্ৰতিশোধ নাটভাগে আছিলে ভাল লাগিছিলে কৰিলোঁ তাৰপিছত আৰু সেয়া লাহেকে এতিয়া বিচাৰক এতিয়াও ডাঙৰ মানুহ হ'লো আৰু এতিয়া বিশেষকৈ সাধাৰণতে ভাওনা প্ৰতিযোগিতা এখন হৈ যোৱাৰ পাছত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ মন্তব্য দেখিবলৈ পোৱা যায় বিচাৰকৰ সপক্ষে হওক বা বিপক্ষে হওক সেইটো কিমান যুক্তিসংগত বুলি ভাবে সেইটো মানে এতিয়া কেনেকৈ ক'বা তোমাৰ যোনে যেনেকৈ ভাল লিখে আচলতে মোক যোনে চিনি পায় মোক যোনে বুজি পায় তেওঁলোকেতো কেতিয়াও নকৰে এই আছে কিছুমান ময়ো পাইছোঁ মই বৰকে নাচাওঁ তথাপিতো পাওঁ কিছুমান অলপ সৰু বেছি সৰু কেতিয়াবা এনেকুৱা হৈছে নি সৰু ল'ৰা ছোৱালীখিনি অলপ বিচাৰৰ ক্ষেত্ৰত কেতিয়াবা কিবা কোনোবাই অকণমান কিবা ভুল ধৰণৰ সিদ্ধান্ত কিছুমান দিছে থাকিব পাৰে দেই থাকিব পাৰে চাওক ষোল্ল অনা কোনো সম্পূৰ্ণ নহয় ময়ো নহয় আমাৰো ভুল ক্ৰুটি থাকি যাব পাৰে ক'ৰবাত আৰু বিচাৰ ক্ষেত্ৰতো এনে বাহিৰৰ পৰা দেখিবলৈ অলপ ভাল কিন্তু যেতিয়া নিজে কৰিব নিজে সেই আসনখনত বহিব বিভিন্ন ধৰণৰ প্ৰেছাৰ আহিবও পাৰে নথকা নহয় আৰু চাওক ভাওনাৰ বিচাৰ কোনকেইজন বহিব যি ভাওনা জানে যি জড়িত ভাওনাৰ লগত আৰু ভাওনাৰ লগত জড়িত চব মানুহ চিনাকি থাকিবই এতিয়া মই 4জন সাধাৰণতে 4জন থাকে 3জনে যদি এফালে টানি থাকে মই অকলে এফালে টানি থাকিব পাৰিম জানো মোৰ প্ৰথম অৱস্থাত তেনেকুৱা ধৰণৰ হৈছিলে গম পাইছানে তেতিয়া মই অকণমান অসুবিধা পাইছিলোঁ কমানে এতিয়া লাহেকে ৰাইজে মোক সঁহাৰি জনালে 2-4খনক মাতিলে গম পালে তেতিয়াৰ পৰা অলপ মই যিমান পাৰোঁ মই সেইখিনি কৰিবলৈ নাযাওঁ মানে মই একদম ন্যায়িকে পঢ়াখিনি পক্ষত দিবলৈ চেষ্টা কৰোঁ 2-এটাক সম্পূৰ্ণ সকলো শুদ্ধ বুলি ক'ব নোৱাৰি 2খন ক'ৰবাত হৈছে চাগে নহ'লেনো ইমানখিনি কেলে বিতৰ্ক হ'ব তাৰমানে দেখিবলৈ পাওঁ আমি ছ'চিয়েল মিডিয়াত যিহেতু সক্ৰিয় হৈ থাকোঁ হয় আমি যিহেতু ফেচবুক চাই থকাই হয় সেইটো কাৰণে বিভিন্ন মন্তব্য দেখোঁ ভাওনা বিশেষকৈ দৰ্শকসকলেও এতিয়া হয়তো প্ৰতিযোগিতাৰ ভিতৰত যে এনেকুৱা কিছুমান ঘটনা ঘটি থাকে মোৰ ক্ষেত্ৰতে হৈছে মই লাষ্ট পকামত আছোঁ পকামৰ ভাওনাত আমাৰ হৈ আছিলে তেতিয়াই এজনে মোৰ লগত 60-40 কথা পাতিছে এইটো ভাল তেওঁ ভাওনাৰ জগতত ভাল এটা পজিশ্যনত থকা মানুহ মোৰ এইটোৱে বেয়া লাগিছে তেতিয়া মই চালোঁ নিজকে মই জুখি চালোঁ মই বহুত বেছি তললৈ নামিলোঁ নেকি মইতো এনেকুৱা ধৰণৰ কথা কাৰো লগত নাই পতা আজিলৈকে
নিজৰ ওপৰতে খং উঠিছে মানে মোক কেনেকে সাহ কৰিবলৈ পালে এইটো কথা আচলতে তেনেকুৱা ধৰণৰ কথা নিশ্চয় চলে চাগে সেইকাৰণে হয়তো এনেকুৱা হৈছে মোক সাহ কৰিব পাৰিলে সেইবিলাকে ভাওনা অকমান মানে মানদণ্ডটো তললে অলপ নিছে আৰু প্ৰতিযোগিতাৰ মানদণ্ড সেইটোৱে মানে কি চলি থাকক বেয়া নাপাওঁ ভাওনা চলি আছে আৰু ভাল হওক কিন্তু মই লাহেকে আঁতৰি আহিম বুলি সেইবিলাক কাৰণ নেকি আপুনি আঁতৰি যোৱা সেইবিলাকো অকমান কাৰণ আৰু মোৰ চাওক মোৰ কৰ্মক্ষেত্ৰ হৈছে মোৰ বিশ্ববিদ্যালয় তাতো আজিকালি কমেণ্টত মই এনেকে লিখিবলৈ দেখিব পাইছো এইজন আকৌ বিশ্ববিদ্যালয়ৰ এনেকুৱা ধৰণৰ মানে উপলুঙা টাইপৰ এইজন আকৌ মোৰ কামৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব না তেনেকুৱা হলে আৰু বিভিন্ন কথা ছাত্ৰ ছাত্ৰী আছে যথেষ্টখিনি আমাৰ আকৌ ধৰক কিছুমানে শংকৰদেৱৰ লগত তুলনা কৰিছে মোক মানে মই এইটোৱে তেওঁলোকক ক'ব বিচাৰিছো যে শংকৰদেৱৰ লগত যে তোমালোকে মোক তুলনা কৰিব পাৰিছা তোমালোকৰ কিন্তু চিন্তাধাৰা কিমান আমি গম পাইছো মানে তেওঁলোকৰ চিন্তাধাৰা কিমান দূৰলৈ যাব পাৰে কাৰণ গুৰুজনৰ লগত বাৰু আমাৰ নিচিনা মানুহৰ তুলনা হয় নেকি কওকচোন আপোনালোকে যিমান দূৰখিনি জানে সেইখিনি লৈ পেলাই আপোনালোকে বিচাৰ এটা উত্তৰ এটা উলিয়াই দিয়ে তাতকেতো আৰু অধিক নহয় ইমান সহজ নহয় কিন্তু বস্তুৰ বিষয়টো লাহেকে বহুত মানে ক্ৰিটিকেল হৈ গৈ আছে দিনক দিনে কি কাৰণে ইমান জটিল হৈ গৈ আছে বুলি ভাবে তাৰমানে নিয়মবিলাক সকলোৰে কাৰণে বেলেগ বেলেগ হোৱাৰ কাৰণে এনেকুৱা হৈছে নেকি এখন সংবিধানৰ প্ৰয়োজনীয়তা আহি পৰিছে প্ৰয়োজনীয়তা এতিয়া মানে কি নহলে নহয় নিচিনা হৈছে মানে এটা লাগেই আৰু গম পাইছানে নিয়মতে ভাওনা বুলি মানে কি লোক সংস্কৃতি বুলি ক'লে সংবিধানটো অলপ খাপ নাখায় তথাপিতো কিন্তু এতিয়া যি মানে আমাৰ পৰিৱেশ হৈছে ভাওনাৰ কিন্তু এখন খুব দৰকাৰী বস্তু আছিলে সেইটো সংবিধানখন যে অলপ হলে গুৰুজনাৰ এটা মূল্য সৃষ্টি এটাত এখন সংবিধানৰ মাজত সামৰি ৰখাটো পকাই চাবলৈ গ'লে বৰ হাঁহি উঠা কথা কিন্তু মানে দুখ লগা কথা কি কাৰণে মানে সংবিধান আহিবলগীয়া এটা পৰিস্থিতি হ'ল নাই এনেকুৱাও কৰিব পাৰে বিচাৰকসকলৰ যদি আপোনালোকে কৰ্মশালা বা এনেকুৱা কিবা অনুষ্ঠান পাতি পেলাই প্ৰশিক্ষণৰ ব্যৱস্থা কৰে সেনেকৈ অলপ হেৰি হ'ব লিখিত নহলেও অন্তত মৌখিকভাৱে যদি কিবা এটা নিয়ম এটা থাকে অন্তত তেতিয়াও হয়তো অকমান গোটেই বিচাৰকখিনি য'ত যেনেকে এটা মতত যদি উপনীত হয় তেনেকুৱা কৰ্মশালাটোৱে বেছি যুক্তি নহয় বিভিন্ন ঋষি বিভিন্ন মত হ'বই চাওক কোনে কি পঢ়িছে নপঢ়িছে নাজানো এতিয়া ভাওনাক চবে মই বেলেগ ধৰণে চাম মোৰ লগত বহা এজনো বেলেগ ধৰণে চাব পাৰে কাৰণ মই চাম যে তাত যদি আপুনি নাট্য শাস্ত্ৰৰ যদি কিবা আপুনি যদি নিয়ম কিবা ব্যৱহাৰ কৰিছে নেকি বা নাই কৰা নেকি এনেকুৱা ধৰণৰ খিনি চাম ধৰক গম পাইছেনে কিছুমানে আকৌ হস্ত আজিকালি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে লাহেকে শুদ্ধ নাচো ব্যৱহাৰ কৰিবলৈ লাগিছে লাহেকে বা সূত্ৰধাৰী ভাগটো আছে বাকী আমাৰ এই প্ৰৱেশ প্ৰস্থানৰ আমাৰ যেনেকে অংকীয়া গীতত মানে নাচি মেলি আহে আপুনি মন কৰিছেনে কথাটো কৰিছো এই সেনেকুৱা এটাও প্ৰৱণতা আহি আছে তো সেইকাৰণে সেইবোৰ চাবলৈ বাধ্য হৈ যোৱা নিচিনা হৈছে মানে আমিবোৰে গম পাইছেনে এতিয়া হস্ত প্ৰদৰ্শন কৰিছে এতিয়া বহুতে দেখাই আছে সেইদিনা ভাওনাখন চালো এই হস্তটো দেখাই আছে অশ্ব মানে অশ্ব ঘোঁৰা এইটো মানে সিংহহে মানে হৈছে গম পাইছেনে আমি এতিয়া গম পাইছে নাই অশ্ব হবলৈ হলে সি তাৰ তলমুৱা মুখখন জাপ খাই থাকিব মানে এইবোৰ মানে শাস্ত্ৰীয় সেইবোৰ ব্যৱহাৰ কৰিলে খুব সাৱধান হ'ব লাগে নকৰিলে ভাল কিন্তু কৰিলে বিপদত পৰাটো অলপ বেছি গম পাইছেনে মই চাইছো সেইদিনা মই ভাওনা কমিশ্যন এখনত মানে এই ঘোঁৰা ভাগক মানে ঢাকিবৰ কাৰণে হেৰি কৰি থাকে এই এনেকুৱা নাট এভাগ আছিলে আমাৰ কি আছিলে নাট ভাগ মই পাহৰিছো এই ঘোঁৰা ভাগক মানে এই সৰ্পডালে ঢাকি পেলাই মানে বিনতাৰ দাসিত্ব মচন হয় এই তাত মানে এই নাৰী চৰিত্ৰৰ দুই এগৰাকী এনেকে দেখাই আছে মানে ঘোঁৰাটোক মানে এনেকে দেখুৱাই আছে তেওঁলোকে বাৰে প্ৰতি সিংহহে বুজাই আছে এই সেনেকুৱা ধৰণৰ সেইকাৰণে আমি কথাবোৰ বৰ বেছিকে ভাবিব নালাগে একদম সাধাৰণভাৱে ভাবিব লাগে এইটো নেদেখুৱাই ভাল মানে যদি তুমি নাজানা বিষয়টোৰ ওপৰত বৰ বিশেষ তোমাৰ মানে দক্ষতাটো নাই তুমি প্ৰাথমিকভাৱে এইবিলাক নকৰিবা কাৰণ যিহেতু আমাৰ ভাওনাহে কৰিছো আমি আমাৰ ধৰক এখন আমাৰ লোক সংস্কৃতি আমাৰ হেৰিয়ে আমাৰ এখন নাটহে আমি আচলতে আপোনাৰ ওচৰলৈ আজি আহিছো আৰু কেইবাজনো বিচাৰকৰ ওচৰলৈ ইতিমধ্যে গৈছো আপোনালোকৰ ওচৰত যে চিনাকি অনুষ্ঠানটো কৰিছো এনেকুৱা একোটা সাক্ষাৎকাৰৰ পৰা বহুত
কথা জানিবৰ কাৰণে আমাৰ দৰ্শক ৰৈ থাকে আৰু সেইটো কাৰণে আচলতে কালি মই এটা মোৰ কমিউনিটি টেবত এটা পোষ্ট কৰিছিলো যে পৰৱৰ্তী খণ্ডত এজন বিচাৰকক মই আপোনালোকৰ আগত চিনাকি কৰাই দিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে যদি মোক কমেন্ট কৰি জনাব আৰু প্ৰশ্নসমূহ মই তেওঁৰ আগত দাঙি ধৰিম আৰু বহুত সুন্দৰ সুন্দৰ প্ৰশ্ন মোলৈ পঠিয়াইছে কমেন্ট কৰিছে তাৰ কেইটামান প্ৰশ্ন মই আপোনালৈ আগবঢ়াব বিচাৰিছো প্ৰথমতে এজন ব্যক্তি তেওঁৰ নামটো হৈছে ৰঞ্জন কুমাৰ নাথ তেওঁ কেইবাটাও প্ৰশ্ন সুধিছে তাৰে ভিতৰত দুটামান প্ৰশ্ন মই আপোনাক সুধিব বিচাৰিছো পৌৰাণিক নাটক আৰু আধুনিক নাটকৰ সংলাপ নিক্ষেপণৰ ক্ষেত্ৰত পাৰ্থক্য আছেনে যদি আছে পাৰ্থক্যসমূহ কেনে ধৰণৰ আছে নথকা নহয় আজিকালি পৌৰাণিক নাটকৰ এটা মানে গধুৰতাটো গাম্ভীৰ্যতা ভাষাটোৰ এটা মধুৰতা আৰু অমিতাক্ষৰ এইবোৰ প্ৰায় অলপ চলপ মিল আছিলে আজিকালি কি হৈছে এই নাটকবিলাক সকলোবোৰ নাটক নহয় দেই মই এতিয়া ধৰক মই আউনীআটী সত্ৰৰ প্ৰভিছৰ নাটক কিছুমান পাইছোঁ বৰ ধুনীয়া মেছেজ কিছুমান আছে তেওঁ পাইছোঁ আমাৰ উৎপল খনিকৰদেৱ আমাৰ আমগুৰি পাইছেগে তেওঁ নাটক কিছুমান মই ভাল পাইছোঁ এনেকৈ ভাল ভাল মানে তেওঁলোকে লিখিছে তেওঁলোকক মানে শলাগ ল'বই লাগিব এনেকৈ 2-4খন নাটক পাইছোঁ বাকী কিছুমান নাটকৰ মানে ভাষাটো ইমানেই নিম্ন খাপৰ হৈছে মানে কিবা শাক খোৱা ভাত খোৱা মানে সামাজিক নাটকৰ নিচিনা একদম মানে হৈ গৈছে মানে গম পাইছে দৰ্শকক বেছি আমোদ দিবলৈ গৈ পেলাই কিন্তু ভাওনাৰ যি মানে মূলটো আছে স্বকীয়তাটো হ্ৰাস পাইছে কিন্তু দেই তো এনেকুৱা ধৰণৰ কিছুমান শাক খোৱা ভাত খোৱা বেছি মানে সামাজিক নাটকৰ নিচিনা হৈছে ধৰক আলিংগন কৰিবলৈ গৈছে বেছিকে চুম্বন কৰিছে একেবাৰে ডাইৰেক্ট য'ত নেকি অলপ কিছুমান নিয়ম মানে কি আমি যিহেতু মই সত্ৰীয়া লাইনৰ মানুহ আমি অলপ মানে নাট্যশাস্ত্ৰ বা এনেকুৱা ধৰণৰ সেইবিলাকৰ পৰা অকণমান মানে তাত বিধি কিছুমান আছে নহয় গম পাইছেনে এই যুদ্ধ কৰিলে সাধাৰণতে অস্ত্ৰে লগাবই নালাগে আচলতে নাপায় নহয় মানে নালাগে আচলতে বুজিছেনে আমাৰ আগতে নাপায় বুলি কয় মানে একচুৱেলি নালাগে মানে বাই চান্স শ্লিপ হৈ গৈ পেলাই হাতত দুখ পাব এনেকুৱা ধৰণৰ কথাই বেলেগ বৰ বিশেষকৈ ভাবি লাভ নাই সাধাৰণকৈ ভাবিলে হ'ল পৰমাৰ্থ বেলেগটো একো নাই মানে যিবোৰ একচুৱেলি আমাৰ ধৰ আগতে নাপায় বুলি কৈছে একচুৱেলি নালাগে কৰিব মানে সেনেকুৱা ধৰক কিছুমান সামাজিক নাটকৰ আগতে আলিংগনটো বেছিকে কৰা বা চুম্বন কৰা তাৰমানে নাটবিলাক ভাওনা বুলি ক'লে ঘৰৰ সকলোৱে চাব পৰা কণমানিটোৰ পৰা আৰম্ভ কৰি ককা আইতালৈকে একেলগে বহি চোৱা এটা গুৰুজনৰ মানে উদ্দেশ্যটো অলপ বেলেগ ধৰণৰ আছিলে সাধাৰণ লোকখিনিৰ কাৰণেহে বনাইছিলে মানে কৰিছিলে তেওঁ তো বৰ বেছিকে ভাবি পেলাই লাভ নাই তাত আৰু সাধাৰণভাৱে দেখুৱাব লাগে যিকোনো কথাই সেইটোৱে আমাৰ এতিয়া ধৰক উদাহৰণস্বৰূপে আমাৰ শকুনি প্ৰতিশোধ নাট ভাগৰ আমাৰ পিছৰখিনি কথা কৈছোঁ আগৰখিনি বাৰু সেই নাট ভাগৰ আমাৰ গণেশ গগৈদেৱৰ নহয় জানো তাৰ সংলাপবিলাক আপোনালোকে মন কৰিবচোন এটা এটা শব্দতে মানে বহুত কিবা যে সোমাই আছে বহুত অৰ্থ প্ৰকাশ ভাওনা বুলি ক'লে সেই তেনেকুৱা ধৰণৰ উচ্চ মানদণ্ডৰ এটা সাৰ্তিকতা বা কিবা এনেকুৱা মধুৰতা মানে সেইটো থাকিব লাগিব নহ'লে ভাওনা আৰু নাটকৰ মাজত বৰ বিশেষ হেৰি পাৰ্থক্যটো নাথাকিব আপুনি উদাহৰণস্বৰূপে চাওক গণেশ গগৈ এটা এটা শব্দতে যে ইমান কি আছে আপুনি ভাবিবলৈ তো সেইটো হিচাপত আজিকালি নাটবিলাকক মানে সেই আপুনি ক'বলৈ গ'লে মানুহক মানে অকমান মানে হাস্যৰস বা খুৰাক দিবলৈ যাওঁতে অলপ কিন্তু তাৰপৰা অকণ আঁতৰি অহা যেন অনুভৱ হয় তেওঁ আৰু এটা প্ৰশ্ন সুধিছে কেইবাটাও প্ৰশ্ন পঠিয়াইছে মই দুটামান প্ৰশ্ন আপোনালৈ আগবঢ়াইছো ভাৱৰীয়া এজনে প্ৰৱেশ আৰু প্ৰস্থান কৰোঁতে অত্যাধিক জঁপিয়াই যোৱা বা মাজতে বহি দিয়া আদি কাৰ্য কৰা উচিত নে অনুচিত নহয় ভাৱৰীয়াজনৰ একচুৱেলি কথাটো হৈছে ভাৱৰীয়াজনৰ চৰিত্ৰটোৰ ওপৰত তেওঁ প্ৰথমে অধ্যয়ন কৰিব লাগিব চৰিত্ৰটো তেওঁ কি চৰিত্ৰ কৰিছে যদি ধৰক অৱতাৰী এটা দৈত্য বা দানৱ কিবা কিবি হয় সি অলপ বহা মেলা কৰি জঁপিওৱা মেলা কিবা কিবি কৰিব পাৰিব গম পাইছেনে কাৰণ সি বস্তুটো তাক উৎপন্নহে কৰা হৈছে সি অলপ বেলেগ টাইপৰ হ'বই গম পাইছেনে কিন্তু এতিয়া ধৰক কিছুমানে এতিয়া ধৰক হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ
তেওঁলোকে তেনেকুৱা ধৰণৰ এটা নিৰ্দিষ্ট মানদণ্ড ৰাখি পেলাই যিহেতু তেওঁলোকৰ ভৱিষ্যতে তেওঁলোকতো পুনৰ তেওঁলোকে আগৰ অৱস্থালৈ ঘূৰি যাবগে বা আহিছে তেওঁলোক বেলেগৰ পৰা এটা তেওঁলোকৰ হেৰিটো বেলেগ আছে আপগ্ৰস্ত হৈহে তেওঁলোক এই তেওঁলোক তেনেকুৱা ধৰণৰ চৰিত্ৰ বৰ জপিয়াই মেলি হেৰি কৰিলে শোভা নাপাব তেওঁলোকৰ বাকী যদি অকমান আপুনি ধৰক এতিয়া লক্ষীয়ে যেনেকে ধৰক হয় দত্ত আপুনি সৃষ্টি কৰিছে সেইটো অলপ বেলেগ টাইপৰ হ'ব পাৰে তাৰ নিজস্ব কিছুমান কি মানে কলা কৌশল সি লগাব পাৰে বা সেনেকে বহি দিয়া জাপ মাৰি ঘূৰি দিয়া কৰিব পাৰে তাৰমানে চৰিত্ৰ লৈ খালি চৰিত্ৰটো আপুনি অনুধাৱন কৰিব লাগিব যে মই কোন হয় আচলতে গম পাইছেনে আৰু চৰিত্ৰটো অনুধাৱন কৰিলে অট'মেটিক তেওঁ নিজে বুজি পাব যে মোৰ চলন কেনেকুৱা হ'ব মোৰ বচন কেনেকুৱা হ'ব মোৰ বচনৰ গধুৰতা কেনেকুৱা হ'ব মোৰ চলনৰ গধুৰতা প্ৰস্থান মোৰ কেনেকুৱা হ'ব লাগিব এইখিনি কথা আৰু চৰিত্ৰৰ ওপৰত বিশ্লেষণ কৰিলে গোটেই কথাখিনি ধৰা পৰিব আন এটা প্ৰশ্ন হৈছে আজিকালি প্ৰতিযোগিতাসমূহত কিছু দলে গায়ন বায়ন ভাৱৰীয়াৰ সুবিধা অনুসৰি নাটসমূহত গীত ৰাগ তাল আদি সম্পাদনা কৰি বা পয়াৰ বিলাপ ধৰম জেউতি আদি কাটি পাণ্ডুলিপি জমা দিয়ে এই কিমান যুক্তিসংগত এই তেনেকুৱা ধৰণৰ মই কিবা জেগাটো পাইছো হৈছে আজিকালি ধৰক সূত্ৰধাৰী স্ক্ৰিপ্টখন মানে সূত্ৰধাৰীয়ে দিয়ে গম পাইছেনে তেওঁ সুবিধা মৰ্মে বা গায়নজনে যিকেইটা গীত মানে তেওঁৰ সুবিধা হয় তেনেকে ভৰাই দিয়ে তাৰ ফলত কি হৈছে চাব দেই আগৰ দিনৰ কিন্তু মানুহে সূত্ৰধাৰী চাই পেলাইও মানুহ ভাওনা বোলে চালিনে বোলে চালো মানে কি হ'ল সূত্ৰধাৰী গোটেই কাহিনীটো কৈ দিয়ে তেনেকুৱা দিনৰ মানুহ আছিলে মানে গম পাইছেনে তো সূত্ৰধাৰীজন সেইকাৰণে বৰ লেখন ল'বলগীয়া এটা হেৰি আগৰ দিনত বা এতিয়াও সেইটো আছেই কথাটো কি হৈছে এতিয়া সূত্ৰধাৰীয়ে যেতিয়া আপোনাৰ তেওঁ বচনখিলা দি দিব তাত তেওঁ ৰাগ ঠিকে গালে ৰাগলৈকে ঠিকে গালে যেতিয়া আহিলে আপোনাৰ নান্দী শ্লোক এখন নাটৰ মূল বস্তু কিন্তু অকল সূত্ৰকে ইয়াত এই শ্লোকটোত মানে হেৰি প্ৰাধান্য নাথাকে গোটেই নাটখনৰ যি ভগৱান চৰিত্ৰ থাকে সেই ভগৱান চৰিত্ৰজনৰ গোটেই ৰূপ গুণ বৰ্ণনাখিনি থাকে নান্দী শ্লোক ভাগত এই কথাটো কি হৈছে এতিয়া ধৰক এই ভাওনা ভাগত ভগৱান চৰিত্ৰ বা গোসাঁই চৰিত্ৰ ৰাম ওলাব নহয় এই তেওঁ যিজন মানে সূত্ৰধাৰীয়ে দি দিলে তেওঁ আকৌ দি দিলে কৃষ্ণ বন্দনা মানে গম পাইছানে আৰু সেইবোৰতো চাবলৈ সময় নাই আৰু চবে ক'ত আৰু কাহিনীবোৰ তেনেকুৱা হৈছে মানে গম পাইছেনে এফালে কৰি আছে কৃষ্ণৰ মানে বন্দনা ইফালে কিন্তু আকৌ নাট ভাগত গোসাঁই ওলাইছে ৰাম বা সেনেকুৱা নাৰায়ণ ওলাইছে বিষ্ণু ওলাইছে মানে সেই কথাটো কোনেও কাৰো ভাবি চাবলৈ সময় নাই মানে পৰিচালকজনৰ ভাবি চাবলৈ সময় নাই আৰু ইফালে সূত্ৰধাৰীজনৰ মানে সময় নাই ভাবি চাবলৈ বা দুহাৰৰ পাৰ্টি আমাৰ যোন থাকে আমাৰ দুহাৰৰ দল আমাৰ গায়নে হওক বা বায়নে হওক তেওঁলোকক কিন্তু ভাবি চাবলৈ সময় নাই বৰঞ্চ সেইকাৰণে তেওঁ মাৰ খাইছে সূত্ৰধাৰীজনে গম পাইছে এনেকুৱা ধৰণৰ কথা আহিছে এই গীত মাতৰ ক্ষেত্ৰতো তেনেকুৱা হৈছে গম পাইছে নিজৰ সুবিধা অনুযায়ী কৰি লোৱা দেখা গৈছে মানে কি হয় এতিয়া ধৰক গীতটোত ধৰা পৰে মানে তেওঁ খুব আনন্দ মনে যোৱা বুলি গায় গীতটোত গাই থাকে কিন্তু ইফালে দুখ মনে যায় মানে সেইটো আখৰাৰ অভাৱ আৰু মানে সেই আখৰাৰ অভাৱ হোৱাৰ কাৰণে গোটেই কথাখিনি মানে নিমিলে তেতিয়া গম পাই যায় যে নাই এইটো স্ক্ৰিপ্টটো গায়নজনেহে দিছে আচলতে তেওঁ সুবিধা মতে আৰু কৰি লৈছে আৰু সূত্ৰধাৰীজনেও তেওঁ সুবিধা মতে কৰি লৈছে তেতিয়া অকমান বেয়া বিৰূপ এটা হয় পৰে এনেকুৱা ধৰণৰ থাকে আজিকালি আখৰা খুব কম নকৰে নহয় আখৰা নকৰে আজিকালি তাৰপিছতে আৰু এজনে পঠিয়াইছে আপুনি সূত্ৰধাৰী কথা যিটো ক'লে তাক উল্লেখ কৰি এটা প্ৰশ্ন পঠিয়াইছে তেওঁ নামটো ইয়াত নাই লোৱা ভাওনা সূত্ৰধাৰী যে ওলাই তেওঁক চাই সকলোৱে ভাল নাপায় আপুনি আমাক জনাব সূত্ৰৰ মহত্ব কি সূত্ৰধাৰী মহত্ব মানে গুৰুত্ব সূত্ৰধাৰীজনটো মই আগতে কৈছোৱেই যে সূত্ৰ হৈছে এখন নাটৰ মূল সূত্ৰ কোনে নাচিছিলে গুৰুজনেই নাচিছিলে হয়নে এই মূল হোৱা তেওঁৰ দক্ষতা যথেষ্টখিনি লাগিব কাৰণ আপুনি মন কৰক এজন সূত্ৰধাৰীয়ে একেৰাহে 20 মিনিট বা 25 মিনিট সময় নাচি থাকে
আৰু তেওঁ নচাৰ উপৰিও গাই থাকে গোৱাৰ উপৰিও তেওঁ অভিনয় কৰি দেখুৱাই থাকে এজন কিন্তু সাধাৰণ এজন মানুহে নোৱাৰিব হয় আপুনি যিমানে বেলেগ কথা এটা কৈছো বেলেগ চৰিত্ৰ আপুনি কৰিব পাৰে ভাওনাখনত কিন্তু আপুনি সূত্ৰধাৰীটো সকলোৱে নোৱাৰিব কণ্ঠও ভাল হ'ব লাগিব কণ্ঠ ভাল হ'ব লাগিব তেওঁ কৈছেনে তেওঁ নিপুণ হ'ব লাগিব বিশাৰদ হ'ব লাগিব সেইকাৰণে সূত্ৰধাৰী গুৰুত্বটো অধিক আৰু মহত্ব মানে গুৰুজনে যিহেতু নাচিছে নাচভাগ তেওঁ নিজেই নাচিছে তো আমি সেইজনক আমি যেতিয়া আমাৰ ভাওনাত আমি সূত্ৰজনকে আমি গুৰুজন বুলি ভাবি ল'ব লাগিব নহয় জানো হয় আৰু তেওঁ মানে দুহাৰত যেতিয়া শেষ কৰিব বহি থকা মেলা পৰা তেওঁ মানে ভাওনাখন যেতিয়ালৈকে শেষ নহয় তেওঁ গুৰুজন আমাৰ গম পাইছেনে তেওঁ যিহেতু পৰিচালনা কৰিব গোটেই বস্তুখিনি আৰু কথা এটা হৈছে কি সূত্ৰধাৰী নাচটো এতিয়া আমাৰ সত্ৰীয়া নৃত্যই স্বীকৃতি পালে নহয় 2000 চনৰ 15 নৱেম্বৰত সূত্ৰধাৰী নাচটো আমাৰ সত্ৰীয়া নাচৰ ভিতৰত আছে তো সেইকাৰণে ভাওনাত যদিও সোমাই আছে সূত্ৰধাৰী নাচৰ মহত্ব গুৰুত্ব অতি গুৰুত্বপূৰ্ণ গম পাইছেনে কাৰণ তাত শাস্ত্ৰীয় হৈ যোৱাৰ মাত্ৰকে হস্ত পৰা ধৰি আপোনাৰ সকলোখিনি আহি গ'ল আৰু সেইকাৰণে বহুত গুৰুত্বপূৰ্ণ মানে সূত্ৰধাৰী চৰিত্ৰ মহত্বও আছে মহত্বটো মানে কি গুৰুজনে যিহেতু নিজে নচা নাচ আৰু এতিয়া গুৰুত্বটো এইটো কাৰণে বাঢ়িছে তোমাৰ যিহেতু শাস্ত্ৰীয় নৃত্য হৈ গ'ল বুজিছেনে সেইকাৰণে গুৰুত্ব বাঢ়িছে আৰু আজিকালি সূত্ৰধাৰী প্ৰায় সকলো সূত্ৰধাৰীয়ে আমাৰ মানে এই আমাৰ সিলেক্ট কৰিবলৈ অকণ দিগদাৰ হৈ গৈছে মানে ইজনতকে সিজনে সকলোৱে ভাল নাচে বহুত ধুনীয়া আছে মানে কোনো এজনে বেয়া সূত্ৰধাৰী নানাচে এই আগৰ যি আমাৰ গাঁৱৰ সূত্ৰসকলকহে দেখা নোপোৱা হলো খালি এইটো আৰু আমেজ এটা বেলেগ আছিলে না এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছো মানে প্ৰতিযোগিতাৰ লগত জড়িত সূত্ৰধাৰীজন যে আমাৰ দুহাৰত বহি থাকিব লাগে তো বহি থাকিব লাগে বুলি কিবা নিয়ম আছে বা উঠি যাব পাৰে নে নোৱাৰে হেতুক লৈও কিন্তু শেহতীয়াকে আমি কিছু কথা দেখিবলৈ পাইছো হেতু কাৰণে সুধিছো আচলতে এতিয়া আমি সাধাৰণভাৱে চাওঁ দেই আমাৰ যে গাঁওসমূহত যি ভাওনা হয় আপুনি বহি থকা দেখিছে নি নাথাকে গুচি যায় নিষ্কণ্টক বুলি কোৱাৰ পিছত আৰু তেনেকুৱা ধৰণৰ কৈ যায় তেওঁ মানে ইতি সূত্ৰ নিষ্কান্ত কৈ যায় তেওঁ তাৰপাছত তেওঁ তাত প্ৰতিযোগিতাৰ কাৰণে যেনিবা বহি থাকে কিন্তু তেওঁ বহি থাকিলেও আনে কি দিয়ে নিদিয়ে নাজানো মই তেওঁ কাৰণ নাচাওঁ আৰু তেওঁ যিহেতু কৈ থৈ গৈছে আৰু তেওঁ কৈলান খৈমান আমাৰ কি গায় মুক্তিমংগল গায় তাতো তেওঁ কিন্তু মই মাৰ্কছ নিদিওঁ কাৰণ তেওঁ অলৰেডি কৈ থৈ গৈছে যে মোৰ কাম শেষ হৈ গৈছে বুলি আৰু সেইকাৰণে মই যুক্তিযুক্ততাটো বুলিবলৈ প্ৰতিযোগিতাত বহি থাকিলে দেখিবলৈ শুৱনি হয় কিন্তু বহি সাধাৰণতে চাওক এতিয়া আমাৰতো বহি কোনো নাথাকে ন কিন্তু অংকীয়া ভাওনাত কিন্তু সূত্ৰৰ বেলেগ তাত প্ৰতিটো মুহূৰ্ততে লাগিব প্ৰতিটো মুহূৰ্ততে কৈ থাকিব লাগিব মাজতে থিয় হৈ গৈ পেলাই ক'ব লাগিব যে আমুক আহিব তামুক আহিব এনেকুৱা ধৰণৰ কথা এইটো সেইকাৰণে মই ভাবিছো গুৰুত্বটো মানে প্ৰতিযোগিতা ভাওনা হলে বহি থাকিলে দেখিবলৈ শুৱনি হয় ভাল লাগে আৰু তেওঁ যদি লগতে সংগত কৰি থাকে গীত মাতবোৰ কাণ মোৰ নখজুৱাই মানে যিহেতু এজন গুৰুজন হিচাপে বহি আছে ন তেনেকুৱা ধৰণৰ কথাটো হামিয়াই গতিয়ে এনেই বহি থকাতকে যোৱাগে ভাল হয় আধা ঘণ্টা 20 মিনিট 25 মিনিট নাচি মেলি হয় গৰমতো গৰম ঠাণ্ডাটো ঠাণ্ডা হয় বৰ বিশেষ তেওঁ এনে আৰু আমাৰ পৰম্পৰা বুলি এনে আৰু থকাহে হয় বিশেষটো একো কাম নাথাকে এই কথাটো কি আপোনালোকে বিচাৰকৰ এনেকে আপোনালোকৰ যদি গোটেই যিমান বিচাৰক আছে সকলোৱে লগ লাগি যদি আলোচনা কৰি এটো যদি নোহোৱা কৰিব নোৱাৰি নেকি পৰা যায় আৰু কিছুমান কথা অলপ ভাবিব লাগিব দেই দুহাৰত যেনেকে আমাৰ দলটিয়ে 4 ঘণ্টা সময় বহি থাকে সেই কথাটো মই উল্লেখ কৰিম বুলি আছিল মানে কি অলপ নিজে মানে এতিয়া ভুক্তভোগী হৈছো ন যিহেতু মই 4 ঘণ্টা 8 ঘণ্টা বহি থাকো তো মই মাজত যাওঁ এবাৰৰ কাৰণে হলো যদি যাবলৈ সুবিধা এইটো লাগে নহলে বেমাৰ হ'ব শিল্পীসকলৰ মই নিজে অনুভৱ কৰিব পাৰিছো বেমাৰ হ'ব নহয় এজন মানকে এনেকে কৰিব পৰাটো হেতু শৃংখলাবদ্ধ ভিতৰত মাৰ্কস দিব পাৰি কিমান শৃংখলাবদ্ধভাৱে তেওঁলোক গৈছে বা আহিছে কিমান সময়ৰ কাৰণে গৈছে নগলেতো গৈ পেলাই যদি 5 মিনিট 10 মিনিট নাই হেতুত মাৰ্কস কাটিব পাৰি নিৰ্দিষ্ট এটা সময়ৰ কাৰণে কাৰণ মানুহৰ জীৱনটোতকেতো আৰু ইমান ডাঙৰ কথা নহয় কাৰণ যদি তোমাৰ এনেকে বহি তোমাৰ বেমাৰী হৈ যোৱা মানুহটো কাৰণ মই আগতে দুই এবাৰ মই চাইছিলো ফেচবুকত আহিছিলে এইবোৰ তাৰপৰা মই বৰ গুৰুত্ব দিয়া নাছিলো কথাটো তাৰপাছত যেতিয়া মই কমানে সোমাই পৰিলো এই অনুষ্ঠানলৈ
তেতিয়া অনুভৱ কৰিছোঁ নাই এই কথাটো কিন্তু বহুত গুৰুত্বপূৰ্ণ কথা কিন্তু দেই, নহ'লে আমাৰ গোটেই আমাৰ অসমীয়া ল'ৰাখিনি বেমাৰী হৈ যাব নহয়। সেইটো কিন্তু চিন্তা কৰিব লাগে, চিন্তা কৰিবলৈ সময় আহি পৰিলে। এবাৰ এই কৰিছিলে কোনোবা এটা হেৰিয়ত, খালি নকলে, খালি সিহঁতি মঠিয়া চিগাতে কৰিছিলে হপায়, নিয়মটো কৰিছিলে কিন্তু ভাল পাইছিলো মই সেইটো থাকিব লাগে। সেইটো বিশৃংখল হ'ব নালাগে, আৰু বিশৃংখল হ'ব নালাগে, নিৰ্দিষ্ট মাৰ্কছ আহিব সেইটোৱে তেওঁ বাহিৰলৈ গৈ মেলি পটককে আহিব লাগে। আমি যেনেকে যাওঁ আমিতো দেৰি নকৰো ন, মানে 2-3 মানে ওচৰতে গৈ আমি থলিতে থাকো ন, শুনিতো থাকো, বা এইফালে ভিডিঅ' আপোনালোক থাকি কিবা বোলে থাকি গ'ল নেকি চাওঁ দিয়ক। মই আকৌ আগতে এনেকুৱা কৰিছো, বাহিৰলৈ গ'লে মই মোৰ নিজৰ মোবাইলটোকে ৰাখি থৈ গুচি যাওঁ, ৰেকৰ্ডিংটো কৰি থৈ যায়। গতিকে সেইটো প্ৰশ্ন সুধিলোঁ। আৰু কেইটামান প্ৰশ্ন আছে আপোনালৈ আগবঢ়াব বিচাৰিছোঁ। একাউণ্টৰ নামটো ভৱদ্বীপ বুলি আহিছে। তেখেতে লিখিছে তেওঁ উজনি অসমৰ নহয়, তেওঁ নামনি অসমৰ হয়, কিন্তু উজনি অসমত কৰ্মসূত্ৰে বিবাহ সূত্ৰে তেওঁ যিহেতু থাকে, বহুত বেছি ভাওনা চায়। তেওঁ লিখিছে কম্পিটিশ্যন নিয়ম কানুনবোৰ ইমানো নাজানো বাৰু, কিন্তু মনত অনুভৱটো এনেকুৱা যে ভাওনাবোৰৰ আধুনিকতাৰ পৰশ অথবা বিভিন্ন বিচাৰকৰ বিভিন্ন মত হৈ পৰিছে, য'ত এখন সংবিধানৰ কথা আহি পৰিছে। কথা হ'ল গুৰুজনৰ সৃষ্টিত এনেবোৰ গ্ৰহণযোগ্য হ'বনে? ভুল হ'লে ক্ষমা কৰিব। তেওঁ সেইটো নিজৰ অনুভৱটো কৈছে আৰু সংবিধান এখন লাগে বুলি। কিন্তু গুৰুজনক আমি অলপ আগত যিটো কথা ক'লো, গুৰুজনৰ সংস্কৃতিত সংবিধানখন ভৰাই দিয়াটো ভাল কথা হ'ব জানো? সেইটো তেওঁ সুধিছে। নাই, ঠিকেই, তেওঁ সকলোৰে সেই প্ৰশ্ন একেটাই, কিন্তু বেয়া হ'ব, কিন্তু এতিয়া লাহেকে মানে প্ৰয়োজন হ'ব যেন অনুভৱ হৈছে। নহ'লেও ধৰক মই যিটো আপোনালোকক উপায় মানে যেনেকে কৈছো, বিচাৰক যিমান বিচাৰক কৰিছে আজিলৈকে একগোট হৈ মানে 2-3-4 দিনীয়া মানে এনেকুৱা যদি কৰ্মশালা বা আমি কি কৰিব পাৰিলে কি ভাল হয়, এনে প্ৰস্তাৱ কেইটামানটো আমি ল'ব পাৰিম সংবিধান নকৰিলেও। সেনেকুৱা কৰিলে ভৱিষ্যতলৈ মই সুবিধা হ'ব বুলি ভাবো মই সকলোৰে। এই একেটা ক্ষেত্ৰতে আৰু এজনো একেটা প্ৰশ্নই সুধিছে, আপুনি উত্তৰটো যিহেতু দিছে, তথাপি প্ৰশ্নটো তেওঁ যিহেতু পঠিয়াইছিলে নামটো কৈ দিছো। প্ৰিয়াংশু তেওঁৰ নাম। তেওঁ কৈছে ভাওনা কম্পিটিশ্যন বহুত হৈছে আৰু সকলো বিচাৰকে ভিন ভিন মতামত দিয়ে আৰু তাৰ বাবে ভাৱৰীয়াসকল কনফিউজ হয়। সেইকাৰণে এখন সংবিধানৰ প্ৰয়োজন হয়। যদি এখন সংবিধান সকলোৱে মিলি প্ৰস্তুত কৰা হয়, তেতিয়া সকলোৰে ভাল হ'ব। এই ক্ষেত্ৰত কিবা কৰিব পৰা যায় নেকি, এনেকে বুলি সুধিছে তেওঁ। একেখিনি কথাই। তাৰপিছতে আৰু এজনে সুধিছে, তেওঁৰ নামটো ইয়াত নামটো অহা নাই, মই সুধিছিলোঁ তথাপি তেওঁ ৰিপ্লাই, নামটো কৌশিক দত্ত দেই, তেখেতৰ নাম কৌশিক দত্ত। তেখেতে কেইবাটাও প্ৰশ্ন পঠিয়াইছে। বিশেষকৈ প্ৰথমতে তেওঁ লিখি দিছে, বিতৰ্কৰ বাবে নহয়, জানিবৰ বাবেহে সুধিছোঁ। মহিলা ভাওনাৰ ওপৰত আপোনাৰ মতামত কি? আৰু পিষ্টলৰ প্ৰশ্নকেইটা কৈ দিছো, আপোনাৰ একেলগে উত্তৰ দিবলৈ ভাল হ'ব। আৰু এয়া কোনে সৃষ্টি কৰিলে? গুৰুজনাৰতো এয়া সৃষ্টি নাছিল। এই ভাওনাবিলাকক অকল মহিলা ভাওনা বুলি কোৱা উচিত হৈছেনে? কাৰণ দোহাৰ ৰূপসজ্জাৰ দায়িত্বত থকা সকলোতো পুৰুষ, তেওঁলোকৰ অস্তিত্ব ক'ত? বৰ্তমান মহিলা প্ৰতিযোগিতাসমূহত বিচাৰকসকলে কিদৰে বিচাৰ কৰে, বিশেষকৈ ৰূপসজ্জাৰ ক্ষেত্ৰত? কাৰণ আমি অতীজৰে পৰা দেখি আহিছো ঋষিমুনিসমূহে 3 বস্ত্ৰ পৰিধান কৰে। মুখা চৰিত্ৰসমূহৰ লগত এগৰাকী মহিলাই কিদৰে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহে? কাৰণ আমি অতীজৰ পৰা দেখি আহিছো আমাৰ মা আইতাহঁতে মুখাসমূহৰ ওচৰ চাপিবলৈ ভয় কৰিছিল, কিন্তু আজিকালি এইবোৰ দেখা পোৱা নাযায় কিয়? প্ৰশ্নসমূহ জানিবৰ বাবেহে সুধিছো, ভুল হ'লে ক্ষমা কৰিব। কথাবোৰ নোহোৱা নহয়, চোৱা, আজি মানিলে অসমীয়া ভাষাৰ কথা আছে, মানিলে ধান নামানিলে পতান। এতিয়া ভাওনাক যোনে যেনেকে লয় আৰু গম পাইছানে, আৰু সেইকাৰণে মই সপক্ষে বিপক্ষে বৰ বিশেষ নকওঁ। যিখিনি কথা তেওঁ উল্লেখ কৰিছে প্ৰকৃততে সেইখিনিত কথাখিনি নোহোৱা নহয়, যুক্তি আছে। আমাৰ গাঁৱত বা আমাৰ ঘৰত এতিয়াও সেই তেনেকুৱা ধৰণৰ পৰিৱেশ আমিও এতিয়াও ফেচ কৰি আছো ভাওনা বুলি ক'লে। কাৰণ বিভিন্ন আমাৰ সংসাৰখনৰ বিভিন্ন নিয়ম নীতিৰ মাজত চলা হয়, তেনেকে অকমান অসুবিধা হয়। আৰু ইপাকেও কওঁ, মানে কি, এতিয়া ধৰক এনে সাধাৰণভাৱে আমি চাবলৈ হ'লে আমিতো ধৰক সম অধিকাৰ দিয়া হ'ল নাৰীসকলক, বা আমি কথা এটা কৈছো, যদি আমাৰ সদনৰ মজিয়ালৈ যাবলগীয়া হয় কথাটো, মানে গম পাইছানে, কোৰ্ট কাছাৰীলৈ যদি যাবলগীয়া হয়, কিছুমানে যদি কেছ কৰি দিয়ে, সেইফালৰ পৰা আকৌ মহিলাসকলেই আকৌ জয়ী হ'ব, গম পাইছেনে।
সেইটোৱে কথাটো গম পাইছে নাই কিন্তু তেওঁলোকৰ মতে তেওঁলোক শুদ্ধ কিন্তু আমি খালি মানো গম পাইছানে আমি মানিলে ধান বুলি যে কয় যে হয় বিশ্বাসৰ কথা বিশ্বাসৰ কথা আৰু সকলোৱে চাগে আজিকালি ইমানো হেৰিকে অপভংশকে নকয় নিৰ্দিষ্ট এটা হেৰিয়ত কৰে অলপ আহাৰ্যত দেখিবলৈ বেয়া হয় অৱশ্যে মানুহজনী ভইচটো যেতিয়া মানে মতা চৰিত্ৰ এটা মাইকী মানুহ অকণ অশুৱনি লাগে কিন্তু সেইটোৱে আৰু সকলোৱে ভালে ভালে চলিলে হ'ল খালি সেইটোৱে কথাটো এই আপোনাৰ অলপ ইফাল সিফালটো হ'বই আৰু ন কিন্তু যদি আমি লিগেলি গুচি যাওঁ কোনোবাই কোৰ্ট কাছাৰীলে যদি গুচি যায় আমিতো কোৰ্ট কাছাৰী উদ্ধতটো আমি নহওঁ ন তেতিয়া কিন্তু আমিহে ফচি যাম যিসকলে মানে বিৰুদ্ধাচৰণ কৰি আহিছে মই সপক্ষে বিপক্ষে একো নকওঁ মই দুইফালে সেইটো কাৰণে কৈছো আৰু কৰিছে বেয়া কৰা নাই ভালেই কৰিছে খালি এতিয়া চাওক আমাৰ এতিয়া বিশ্ববিদ্যালয়ত আমাৰ দুভাগ অংকীয়া ভাওনা তেওঁলোকে প্ৰদৰ্শন কৰিবই লাগে তাততো আমাৰ ল'ৰা ডান্সলে নাহে নহয় খুব বেছি এটা দুটা আহে বাকীতো আমাৰ চব ছোৱালীয়ে কৰিব লাগে আমাৰ কিন্তু পুৰা নীতি নিয়মত কৰোঁ আমি তেওঁলোকৰ সুবিধা অসুবিধা আমি জানি বুজি সকলোৱে জানি বুজি বা অখৰা আমি কেতিয়াবা কম এটা ধুনীয়া প্লেনিং কৰি লওঁ যাতে কোনো অসুবিধাত নপৰে আমি সকলোৱে ভক্তি ভাৱেৰে আমাৰ যি পৰম্পৰা আছে নাট মানে খোলাৰ পৰা ধৰি একেবাৰে নাট সামৰালৈকে বৰ অখৰাৰ মাজত কিবা সেনেকুৱা থাকে সম্পূৰ্ণ নিয়মত কৰোঁ সেই তেনেকে নিয়মত সকলোৱে কৰি আছে ভাওনা এতিয়া প্ৰতিযোগিতা হৈ যোৱাৰ কাৰণে অকণমান হেৰি হৈছে বাকীতো এনেই কম বেছি পৰিমাণে আমাৰ যেনেকৈ আপোনাক উদাহৰণ দিলোঁ আমাৰ নাটকৰ বিভাগেও কৰিব লাগে আমাৰ সত্ৰীয়াইতো দুভাগ কৰিব লাগে যিহেতু নাচৰ মূল ভেটিয়ে হৈছে অংকীয়া ভাওনা সেইকাৰণে আমাৰ হেৰি কৰিবই লাগিব হেৰি এনেকুৱা ধৰণৰ কথা কৰিব পাৰে খালি নিজকে শুদ্ধভাৱে আৰু মানে নিজকে বিচাৰ বিবেচনা কৰি মই কোনো সময়ত যাব লাগিব নামঘৰলৈ কোনো সময়ত যাব নালাগিব বা মই এইটো কাৰণে উপযোগী হৈছো নে নহৈছো এনেকুৱা ধৰণৰ কথা আৰু নিজৰ মতৰ ওপৰতে বিশ্বাস আৰু তাত এতিয়া সপক্ষে বিপক্ষে ক'বলগীয়া বুলি একো নাই আৰু মানিলে ধান নামানিলে পতান সেইখিনিয়ে তাৰপিছতে আৰু এজনে দিছে তেওঁ একাউণ্টত নামটো ওলাইছে অমূল্য বৰুৱা বুলি তেখেতে লিখিছে বিতৰ্ক নহয় মাত্ৰ এটি প্ৰশ্ন হয় প্ৰায় শুনিব পাওঁ যে ভাওনাৰ নাটভাগী শুদ্ধ উপস্থাপন হোৱা নাই প্ৰৱেশ ভংগীমা শুদ্ধ হোৱা নাই কিন্তু মহিলা ভাওনাৰ ক্ষেত্ৰত উপস্থাপনত গুৰুত্ব কিয় দিয়া নাযায় সেয়া দৰকাৰ হ'লে সাজ-সজ্জা হওক বা প্ৰৱেশ ভংগীমা আৰু মহিলাসকলে মুখা সঞ্চালন কৰা কথাটো অলপ গ্ৰহণ কৰিবলৈ টান ভগৱান শ্ৰীৰামক মহিলাৰ ৰূপত একদম ভাবিব পৰা নাই আৰু এটা প্ৰশ্ন গায়ন বায়নত সাজ-সজ্জাৰ কোনো গুৰুত্ব নাই নেকি খোলৰ চাপৰৰ ৰিমিক্স বাওঁহাতে খোল বজাই গায়নে দিহানাম কিয় গাই ভাওনাৰ মাজত এইটো প্ৰশ্ন তেখেতে আগবঢ়াইছে ঠিকে কৈছে তেওঁ সেইখিনি কথা গায়ন বায়নটোতো সেয়া মোৰ আপুনি সেনেকে বিচাৰকৰ মন্তব্যত দেখিলে আপুনি গম পাবই গায়ন বায়নৰ বিষয়ে মই যিখিনি কৈ থৈছো আহাৰ্যৰ ক্ষেত্ৰত আপুনি তেখেতে প্ৰশ্ন এটা আহাৰ্যটো চাওক যেতিয়া প্ৰতিযোগিতামুখী হয় সকলোবোৰ মানে অলপ চাফা ধুনীয়া হ'ব লাগে মানে সকলো ফালৰ পৰা একদম ক'তো খুটি নাটি থাকিব নালাগে গম পাইছেনে আহাৰ্যৰ ক্ষেত্ৰত কেলে নাথাকিব আহাৰ্যৰ ক্ষেত্ৰত বহুতখিনি আছে বিশেষকৈ চাফা হ'ব লাগে কাপোৰ কানিবোৰ যিহেতু আজিকালি ধৰক আপোনালোকৰ নিচিনা ছ'চিয়েল মিডিয়াটো ধুনীয়া আহি থাকে গোটেই বস্তুবোৰ আহাৰ্যৰ ক্ষেত্ৰত আছে পাগুৰিয়ে হওক চাপকন যিটো আমাৰ চোলা পিন্ধে বায়নসকলে বা কাপোৰ কেনেকে লয় চেলেং কাপোৰখন এই তিনি বস্ত্ৰই সাধাৰণতে থাকে পাগুৰি চুৰিয়াখন যে মুগাৰ পিন্ধে আজিকালি সেইটো মুগাৰ পিন্ধাটো এইটো একচুৱেলি কি হয় কথাটো মাজতে অকণমান বিতৰ্কলৈ আহিছিলে আমাৰ সত্ৰত একচুৱেলি এইটো যিসকল মূল বায়ন থাকে একদম বৰ বায়ন কেইবাজন থাকে নহয় তাৰ এটা তিথিত বা তেওঁ এজন বৰ বায়নে চলে এটা তিথি সেই মই দেখাত কিন্তু সকলোৱে এই তেনেকুৱা মুগাৰ ৰঙৰ ধুতি নিপিন্ধিছিলে অকল বৰ বায়ন বৰ গায়নসকলে পিন্ধিছিলে এতিয়া মানে কি হৈছে কথাটো ধৰক অকণমান মঞ্চলৈ আহোঁতে এনেকুৱা ধৰণৰ হৈছেগে সকলো ইউনিফৰ্মটো একে কৰি ল'লে আৰু কিন্তু সাধাৰণতে মই যিমানখিনি দূৰলৈকে দেখিছোঁ মানে কিন্তু আমাৰ মূল বৰবায়নজনে আৰু মূল বৰগায়নজনেহে সেই মুগাৰ ধুতি মানে পৰিধান তেওঁলোক যে অকণমান পৃথক সেইটোৱে চিন তাৰমানে সেইটোৱে চিন পাইছেনে এই সেনেকুৱা ধৰণৰ কথা এতিয়া ক্ৰমান্বয়ে আৰু কালৰ সুতিত মানে ইউনিফৰ্মটো মিলাবলৈ গৈ পেলাই এনেকুৱা হৈছে
পিন্ধিব পাৰে নোৱাৰে বুলি নহয় কিন্তু মই যিটো দেখিছোঁ মই সেইটোহে কৈছোঁ যে সত্ৰত কিন্তু এতিয়াও এই বৰবায়ন আৰু বৰগায়নসকলে দেই সকলো সত্ৰত নহ'বও পাৰে কিন্তু আমাৰ মূল যি কমলাবাৰী পুৰণা কমলাবাৰীত আমি তেনেকৈ দেখি আহিছোঁ মানে সেইটো হৈছে কথাটো আৰু আহাৰ্য ক্ষেত্ৰত ক'বলৈ যাওঁতে যদি আপুনি কমলাবৰীয়া আপুনি গায়ন বায়ন বজাইছে তেতিয়া সোঁফালে পোন মৰাটো অত্যন্ত জৰুৰী সেইটো চিধাকে কৈ দিছোঁ আৰু মই সোঁফালে না সেইটো আপুনি কৈ দিলে ভাল তাৰমানে যাৰ ভুল হৈ আছে সোঁফালে পোন মাৰিবই লাগে অকল গায়ন বায়ন নহয় দুহাৰত যিসকল থাকে আৰ কাপোৰ ধৰাৰ পৰা আৰিয়ালৈকে সকলো সোঁফালে পোন মৰা আৰু পোন আৰু থোৰৰ মাজত পাৰ্থক্য এটা থাকিব লাগে গম পাইছেনে এই থোৰে পোনে প্ৰায় আজিকালি সমানেই হৈ গৈছে আপুনি গম পাইছেনে থোৰ পোন কোনটো কৈছোঁ থোৰ কোনটো কৈছোঁ আগফালে যিটো থাকে সেইটো থোৰ পিছফালে থকাটো পোন আমি তলপোন বুলি কওঁ তলপোন বুলি কওঁ আজিকালি মানে কি হৈছে পোনো যিমান দীঘল থাকে থোৰো সিমানে দীঘল থাকে সাধাৰণতে কিন্তু এই পোনটো ইমান থোৰৰ নিচিনাকে ওলাই নাথাকে গম পাইছেনে গোটেই সোমাই থাকে আমাৰ পৰম্পৰাতে কাৰণ আহাৰ্যটো গুৰুত্ব দিবই লাগিব এইটো কাৰণে মানে আহাৰ্যত মাৰ্কছ থাকিব নহয় আপোনাৰ নম্বৰ থাকিব নহয় হয়নে সেইকাৰণে আহাৰ্যটো গুৰুত্ব দিবই লাগিব বিশেষকৈ মানে চাফা হোৱাটো অত্যন্ত জৰুৰী আৰু মই যিকেইটা কথা ক'লোঁ যদি বেলেগ শৈলী আপুনি গায়ন বায়ন কৰে বৰদোৱা কৰিলে ধৰক বা আউনীআটী কৰিলে তেওঁলোকৰ মতে বাওঁফালে মাৰিলেও একো নাই কিন্তু যদি কমলাবৰীয়া কয় সোঁফালে পোন মৰাটো বাঞ্ছনীয় মানে আৰু এটা প্ৰশ্ন আছিলে মনোজ শইকীয়া তেখেতে সুধিছে এখন ভাওনাত ভাৱৰীয়া আদৰিবলৈ আঁৰ কাপোৰ ব্যৱহাৰ কৰা হয় এই আঁৰ কাপোৰখন সকলো ভাৱৰীয়াৰ ক্ষেত্ৰত প্ৰযোজ্য হয়নে জনাবচোন এইটোতো বিষয়টোতো মই আগতে মোৰ লগত অকণমান কিবা কিবি হৈছিলোঁ মাজতে সামাজিক মাধ্যমত আঁৰ কাপোৰক লৈ মই কৈছিলোঁ এইটোৱে কৈছিলোঁ যে গায়ন বায়নৰ ক্ষেত্ৰত যেতিয়া আপুনি কমলাবৰীয়া শৈলীৰ মতে আপুনি গায়ন বায়ন পৰিৱেশন কৰে কিন্তু কমলাবৰীয়াৰ পদ্ধতিত কোনো ধৰণৰ তেনেকৈ গায়ন বায়নৰ আগত আঁৰ কাপোৰ নাই তো ভালো লাগিছে মই যেতিয়া পিছত লাহেকৈ যেতিয়া বহিবলৈ আকৌ আৰম্ভ কৰিছিলোঁ তেতিয়া দেখিছিলোঁ এই প্ৰভাৱটো অলপ কমিছে বুজি পাইছে ৰাইজে প্ৰকৃত অৰ্থটো কি হ'ব আচলতে সেইকাৰণে এই গায়ন বায়নৰ ক্ষেত্ৰতহে মই নালাগে বুলি কৈছিলোঁ যদি কমলাবৰীয়া আপুনি শৈলী পৰিৱেশন কৰে বাকী ক্ষেত্ৰত মই এনেকৈ কৈছিলোঁ যে আমি দেখি আহিছিলোঁ সত্ৰত মানে আমাৰ সূত্ৰধাৰী আৰু ধৰক এই আমাৰ গোসাঁই যিজন ওলাব বা ভগৱান চৰিত্ৰ যোনে কৰিব আৰু মুখ্য চৰিত্ৰ যিজন ৰজা ওলাব বা দশৰথ ওলাব যি মুখ্য চৰিত্ৰ এনেকৈ দুজনমানক ধৰি পেলাই কিন্তু আঁৰ কাপোৰ সকলোকে নধৰে এইটো সত্ৰত তেনেকৈ হৈ আছিলে কৈ আছিলে কিন্তু মই নালাগে বুলি নাই কোৱা এতিয়া গম পাইছেনে ক'তো নালাগে বুলি নাই কোৱা মই দেখিছোঁ যিটো এইটোৱে কৈছোঁ কিন্তু যদি আপুনি কমলাবৰীয়া পদ্ধতি মতে সেয়া গায়ন পৰিৱেশন কৰে তেতিয়া আঁৰ কাপোৰ নালাগে বাকী সকলত ধৰিব পাৰে তাৰমানে এতিয়া এনেকুৱা নেকি কথাটো কোনোবাই যদি আঁৰ কাপোৰ নাই ধৰা প্ৰতিযোগিতা এখনত কোনোবা বাকী দলসমূহে ধৰিছে নধৰা দলটোৰ নম্বৰ কৰ্তন হ'ব বা নম্বৰ বেছিকৈ পাব তেনেকুৱা কিবা কথা আছে নেকি তেনেকুৱা বৰ বিশেষ কথা নাই নহয় মই এইটো যে সেইকাৰণে মই ক্লিয়াৰকৈ কৈ দিছিলোঁ যে যদি কমলাবৰীয়া পদ্ধতিৰ মতে তেওঁলোকে বজায় তেতিয়া কিন্তু আঁৰ কাপোৰ ধৰিলে মাইনাছ হ'ব এই পৰম্পৰাত সেইটো নাই কিন্তু সেই গোটেই ভাওনাখন বুলি কেঞ্চেল হৈ নাযায় আৰু খুব বেছি ধৰক 5 নম্বৰ 3 নম্বৰ এটা কাট খাব আকৌ ইপাকেও কওঁ যদি আঁৰ কাপোৰ ধৰা নাই ঠিকেই কৰিছা বাৰু নিয়মতে কৰিছা যদি গোটেইখন ভুলেই বজাই থৈ যোৱা তেতিয়ানো তুমি কেনেকৈ অকল যদি আঁৰ কাপোৰখনেই প্লাছ পইণ্ট নহয় বাকীখিনি যদি তুমি মাইনাছ হয় খুচুং মুচুংকৈ এৰি থৈ গুচি যোৱা তেনেকৈতো নহয় ন সেনেকুৱা ধৰণৰ কথা আঁৰ কাপোৰৰ কথাটো সেইটোৱে আমিও দেখিছিলোঁ যে আৰু ক'লা কাপোৰখনক লৈও কিন্তু মানে কথা চলি আছে ক'লা কাপোৰখনক লৈ সেই আপুনি বিভিন্ন ঋষি বিভিন্ন মত বুলি কয় যে এইটো ইমান মানে ক্ৰিটিকেলত সোমাই নগৈ সাধাৰণভাৱে কৰিলে হ'ল সেৱা এটা জনালে তেওঁ যেনিবা মৰিলে পৰলোক প্ৰাপ্তি ঘটিলে তেখেতৰ ধুনীয়াকৈ তেওঁ ভাওটো তাতে সামৰি ধুনীয়াকৈ সেৱা এটা কৰি গুচি আহিলে হ'ল ইমান ক্ৰিটিকেলকৈ মানে মানুহৰ মানে হেৰি হৈ যায় নহয় মানে সাধাৰণ লোকৰ কাৰণে গুৰুজনে ভাওনা সৃষ্টি কৰিছিলে
মানুহ কনফিউজ হৈ যায় নহয় কোলা কাপোৰখন আকৌ কেলে দিলে এইটো কি কথা এইটো কি বতৰা মানুহ বেছিহে সোমাই যায় মানে গম পাইছে নাই জটিলতা সোমাই পৰে মানে ইমানখিনি নকৰিলেও হয় ভাওনা যিহেতু আমি ভাওহে দিছো সেৱাটোৱে মূল আমাৰ সেৱাটো কৰি পেলাই তেওঁ চৰিত্ৰটো নি গুচি আহিব পাৰে বেছিকে ভাবি পেলাই আকৌ কোলা কাপোৰ বগা কাপোৰ এইবোৰ কৰিলে অলপ দিগদাৰ হয় এইটো ক্ষেত্ৰতে আচলতে সকলো বিচাৰ কৰে মতটো একে হ'বৰ কাৰণে আচলতে এই যি সংবিধানৰ কথাটো কৈ আছে ৰাইজে সেইটো হ'লেহে আচলতে এইটো নিৰ্মূল হ'ব বুলি মই ভাবো তাৰপিছত আৰু এজনে সুধিছে তেখেতৰ নামটো প্ৰভাত গগৈ বুলি আহিছে সকলো বায়ানৰ বাজানাবোৰ নিমিলে কিয় ভুলটো এটাই একেখন নাচতে বেলেগ বেলেগ বাজানা কিয় বাৰু আজিকালি মানে কি হ'ল সস্তীয়া জনপ্ৰিয়তাটো অলপ বেছি অৰ্জন কৰে মই যোৱাবাৰ কৈছিলো এই গায়ন বায়ন বিলাকত আপোনাৰ ধৰক আমি যেনেকে আমি প্ৰতিনিধিত্ব কৰো ন আমাৰ অসমৰ হৈ গায়ন বায়ন সংগীত নাটক একাডেমি আপুনি নাম শুনিছে চাগে সেই অনুষ্ঠানবিলাকে আমাক মাতে বাহিৰৰ পৰা এতিয়া তাৰে ট্ৰফি চব এইবোৰ ৰূপৰ হয় আগতে ৰিপাব্লিক ডে হয় এনেকুৱা অনুষ্ঠানবোৰ কৰোঁ তাত মানে আমি খুব কম সময়ৰ কাৰণে 3 মিনিট দেখাব লাগে আৰু বাহিৰত যেতিয়া কৰিম আমি খুব ভাল ভাল ধুনীয়া ধুনীয়া জোৰদাৰ বুলবোৰ লৈ পেলাই আমি একেলগ কৰি পেলাই বজাওঁ তো সেই বুলবোৰ মানে ভাইৰেল হৈ গ'ল ভাইৰেল হৈ যোৱাৰ পিছত কি হৈছে সেইবিলাক বুলকে মানে বজাবলৈ লৈছে গম পাইছেনে খুব কমে আছে নেকি এনেকে গুৰু মানি পেলাই শিক্ষা লোৱাটো লোকক দেখিহে কৰি থাকে মানে গম পাইছেনে ইউটিউব চাই কৰি দিয়ে মানে এনেকে ভালকে আপুনি গুৰু লাগি শিকিলেহে গম পাব যে প্ৰকৃততে কি বুল হয় গম পাইছেনে যেতিয়া আপুনি শুনি শুনি বজায় এনেও ইফাল সিফাল হ'বই ন লৰিবই বুলটো এনেকুৱা হৈছে মই কৈছো যে গোটেই বিহুলে লাহেকে ৰূপান্তৰ হৈছে গায়ন বায়ন গম পাইছেনে মানে বুলৰ ষ্টাইল বেলেগ হৈ গৈছে সেই এনেকুৱা ধৰণৰ অলপ হেৰি হৈছে মই ভাবো গুৰু লাগি শিকাটো ভাল সকলোৰে ক্ষেত্ৰতে বিশেষকে সত্ৰসমূহ যিহেতু আছেই আৰু সত্ৰসমূহ বুলিও কওঁ গাঁৱতো বিভিন্ন বায়নসকল আছে বহুত পুৰণা বায়নসকল আছে তেওঁলোকৰ পৰা 2-4টা কথা জানি ল'লে ভাল হয় এনেই যদি লোকক দেখি পেলাই বজাবলৈ আৰম্ভ কৰে তেতিয়া অকমান বিপদত পৰা সুবিধাটো থাকে আৰু এজন দৰ্শকে প্ৰশ্ন এটা মোলৈ পঠিয়াইছিলে কিন্তু বৰ্তমান মই বিচাৰি পোৱা নাই তেওঁ সুধিছিলে যে এই গায়ন বায়ন আমি গাঁৱৰ ভাওনাত যেতিয়া পূৰ্বতে গায়ন বায়ন গায় যথেষ্ট নিয়মত আৰু অলপ দীঘলীয়া হয় গায়ন বায়ন এতিয়া যে প্ৰতিযোগিতালৈ আহি পেলাই খৰকে বজাই একদম গোটেই চাপৰখিনি একেলগ কৰি শেষ কৰি থৈ দিয়ে এইটো কিমান দূৰ যুক্তিসংগত হৈছে তেওঁ সুধিছিলে তো চাওক এতিয়া কথাটো কি হৈছে সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই সেই কামটো কৰিবলগীয়া হয় কিন্তু তথাপিতো এটা চাওক গায়ন বায়ন এজোৰাই 15 মিনিট সময়ত তেওঁলোকে নিৰ্দিষ্ট কৰণীয় কামকেইটা কৰি থৈ আহিব পাৰে গম পাইছেনে নিয়ম অকমান সকলোৱে এতিয়া ধৰক ঘোষা দুফাকি গোৱাটোৱে মানে হেৰি থিয় চাহিনী ঘোষাটো গায়েই তাৰপৰা আমাৰ ঘোষা ধেমালিও বজায় নহয় ঘোষা ধেমালি ঘোষা খুব কম সংখ্যক দলেহে মানে গায় ময়ো দেখিছো মানে সেই ধৰক কিছুমান মানে বস্তু আছে মানে নাগালে যে কিবা এটা সম্পূৰ্ণ হোৱা নাই আমাৰ মানে আমি সৰুৰ পৰা দেখি আহিলো ন এইবোৰ ময়ো তাৰমানে সৰুকে হল আপোনাক কৈছো গায়ন বায়ন যোৱা মই অকমান শিকিছিলো তেতিয়া গুৰুৱে কোৱা মানে তেতিয়া মই আৰু মোৰ দেউতা মানে বায়ন কৰিছিলে তেতিয়া পৰাই জানো যে বৰসভা হলে ঘোষা ধেমালি গাব লাগে আৰু শ্ৰাদ্ধ যদি হয় কাৰোবাৰ তেতিয়া ৰাগ ধেমালিখন গাব লাগে এনেকে বুলি মই শুনিছিলো সেই কথাটোৱে মানে কিছুমান বস্তু যদি নাপাওঁ সেই 15 মিনিটৰ ভিতৰতে কিন্তু ঘোষা দুফাকি গালে সময়টো কমি নাযায় কিছুমান এনেকুৱাও দেখিছো দল যে আধা ঘণ্টা 1 ঘণ্টা বাঢ়ি যায়গে মানে থাকি গুচি যায় গম পাইছেনে যেহেতু 4 ঘণ্টা দিয়া হয় 3.5 ঘণ্টা মানত শেষ হৈ যায়গে প্ৰায় 3.5 ঘণ্টাত শেষ হয় আৰু কিছুমান নাথে অকমান দীঘল হৈ গৈ থাকে কিন্তু সেই ধৰক তেনেকুৱা কামবোৰ কৰি থৈ আহিব পাৰে ন এতিয়া ক'লো কি মই সেইবাৰে কৈছো যে গুৰুঘাটটোৱে বহুত খেলিমেলিকে মানে পাইছো শুদ্ধ ৰূপত কিছুমানে নবজায় এনেকুৱা ধৰণৰ কথাবিলাকৰ পৰা অলপ বেয়া লাগে মানে কি ঘোষা দুফাকি গাবলৈ সময় নোহোৱাটো এইটো বেয়া কথা মানে নিশ্চয় এতিয়া ধৰক বহা চাহিনী এখন বজালে থিয় চাহিনী চাপৰ দুটা বজালে পানী পোৱা চাপৰ এটা বজালে তাৰপৰা ঘোষা ধেমালি ঘোষা গাব পাৰে তাৰপৰা হস্ত প্ৰদৰ্শন কৰি পেলাই গুৰুঘাট মাৰি সামৰি দিব পাৰে এইকেইটা কাম মোটামুটি 15 মিনিটত হৈ যায় গুৰুঘাটো বেলেগ বেলেগ থাকে নেকি বেলেগ গুৰুঘাট থাকে গুৰুঘাট সভাগমান থাকে সভাগমান আছে ন আমাৰো কমলাবাৰী সভাগমান আছে তাৰে আমাৰ যি হবহুৱা গুৰুঘাট সেইটোৱে প্ৰায় প্ৰচলিত আৰু এটা গুৰুঘাট মাজতে বহা দেখিছো মই কোনোবা এখন হেৰিত
বাকী সকলোবিলাকে নাজানে সকলো গোৰঘাট অকল এভাগেই মানে প্ৰচলন হৈ আছে আৰু ঘাট ছভাগমান আছে কিন্তু গোৰঘাট তেনেকে লনাঘাটো আছে আজি আচলতে বহুত দৰকাৰী কথা আপোনাৰ লগত আলোচনা কৰিলো আৰু দৰ্শক যিসকলে প্ৰশ্ন পঠিয়াইছিলে মই পৰাপক্ষত সকলোৰে প্ৰশ্নবিলাকেই পঢ়িলো যদি কাৰোবাৰ থাকি গৈছে ক্ষমা কৰিব আপোনালোকক বহুত ধন্যবাদ আৰু আপুনি ইমান ধুনীয়াকৈ উত্তৰ দিলে মই কি উত্তৰ দিব পাৰিছো নোৱাৰিছো মই নাজানো খালি দেই মইতো ক'লৈ মোক আপুনি আপোনাৰ মতটো দাঙি ধৰিছে মই কথা কোৱা ধং নাই আৰু যি পাইছো আৰু ৰাইজে ভুল ভালটি নধৰিব আৰু দেই মই ইমান কথা কোৱাৰ মোৰ মানে অভিজ্ঞতা নাই প্ৰথমবাৰৰ কাৰণে এনেকে আহিছে ভালো লাগিছে মোৰ ভাগ্য আচলতে আৰু এই আপোনাৰ যি PNB মিক্স এই চেনেলটোলৈও বহুত বহুত শুভেচ্ছা জনালো বহুত ধন্যবাদ ভাওনাৰ জৰিয়তে এতিয়া কিমান মানুহ লগ পাইছো চব আপোনাকতো আপোনাৰ মই ওচৰতে এনি টাইম থাকোৱে আপোনাৰো যিমান টোপনি ক্ষতি হয় মোৰো হয় সমানে হয় খোৱা বোৱাৰ পৰা একেলগে হয় ভাল পৰিৱেশ ভালো লাগে আচলতে ভাল লাগে বেয়া নালাগে আৰু কষ্টটো ফিল নহয় মই পিছদিনাখনে যে মই টোপনি ক্ষতি কৰিলো মোৰ ফিলেই নহয় সেইটো হয় মানে এই কামটো যে কৰি ভাল পাওঁ নাই সেইটোৱে ভাল পালে আপোনাক ভগৱানেও সহায় কৰিব ন আপুনি ন্যায়কে যদি কৰে আপুনি সৎভাৱত কৰে ভগৱানেও সহায় বহুত মানুহ লগ পাইছো যে সেইটোৱে ভাল লাগে আপোনাক এতিয়া মই চিনি পাইছো আগতেনো ক'ত চিনি পালোহেঁতেন আপুনি বা মোক ক'ত চিনি পালেহেঁতেন আপোনাক মই চিনি পালোহেঁতেন বিচাৰক হিচাপে আপুনিতো মোক চিনি নাপালেহেঁতেন গতিকে এই অনুষ্ঠানটোৰ জৰিয়তে চিনাকি হলো আৰু ভৱিষ্যত পৰিকল্পনা কি আছে আপুনি আৰু এটা কথা সুধো আপোনাৰ ওচৰত যদি খোল শিকিবলৈ কোনোবা আহিব বিচাৰে কেনেকে যোগাযোগ কৰিব লাগিব আহিব পাৰে মোৰ বৰ্তমান মই শনি দেওবাৰে মই সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে ডিব্ৰুগড়তে থাকো কৰ্মৰ স্থলীত বাকী মই শুক্ৰবাৰে ৰাতি আহি যাওঁ ঘৰলৈ আহি মই শনিবাৰে দেওবাৰে মোৰ সংগীত স্কুল থাকে ক'ত আছে স্কুলখন স্কুল এখন আছে মোৰ গোহাঁইচুক গণকপতি শিৱসাগৰ যিসকল দৰ্শক আছে আপোনালোকে ভালকে ঠিকনাটো লৈ লওক হয় গোহাঁইচুকত গণকপতি বুলি কয় সেইখিনি আমাৰ নামঘৰ দুভাগ আছে এইফালৰ পৰা মানে স্কাই শিৱৰ ফালৰ পৰা আহিলে প্ৰথম যিভাগ নামঘৰ পাব ডাঙৰকে এই তাতে আৰু বাকী মোৰ ইমন কল্যাণ বুলি আছে আমাৰ গড়গাঁও শিকাওঁ লাহেকে মই প্লেনিং কৰিছো মানে যিহেতু মই এতিয়া বাসস্থান আমগুৰিয়ে হৈছেগে এওঁ যিহেতু ইয়াতে অৰুণোদয়তে কৰিছে সেইকাৰণে ল'ৰাও ডাঙৰ হৈ আহিছে ল'ৰাক এটা পৰিৱেশ দিয়া কথা ভাবি আছো পৰিৱেশ দিবৰ কাৰণেতো মই এটা অনুষ্ঠানৰ কথা ভাবি আছো আমগুৰিত খুলিম বুলি ভাবিছো ভাল হ'ব ইয়াত আছে বিভিন্ন অনুষ্ঠান কিন্তু মোৰ অলপ নিজাববীয়াকে মোৰ গুৰুৰ স্মৃতিত স্বৰ্গীয় ৰামেশ্বৰ খাটনীয়া বৰবায়নৰ স্মৃতিত ভাগ মই কথা ভাবিছো মানে প্ৰশিক্ষণ অলপ বেলেগ ধৰণেকে ভাবিছো মই যেনেকে চাই আছো মাটিবাৰী অকমান সত্ৰ ষ্টাইলত মানে বহা থাকি পেলাই মানে শিকিব পৰাকে বিশেষকে মই মানে ল'ৰাটোক অকমান পৰিৱেশ দিব লাগিব সেইকাৰণে সেই কথাটো ভাবি আছো দেওবাৰ পিছবেলাৰ পৰা চাগে আৰম্ভ কৰিম আৰু যিহেতু থাকি ল'ব সম্পূৰ্ণ মোৰ মানে দৃষ্টিগোচৰত থাকিব মানে মই নাথাকিলেও মোৰ খালি অনলাইন এনি টাইম থাকিম মানে মই বিচাৰিমেই তেওঁ যিহেতু তেওঁ খুব কম বয়সতে মানে তেওঁ বিশাৰদ হৈ যাব মানে ৰেগুলাৰ যদি থাকে ধৰক 3 বছৰ মানত তেওঁক মই বিশাৰদ দিয়াই দিম গম পাইছেনে একদম মোৰ পুৰা দৃষ্টিগোচৰত থাকিব মানে আৰু অলপ বেলেগকে ভাবিছো মানে সত্ৰৰ পৰিৱেশৰ নিচিনাকে ইয়াত থাকি মেলি শিকিব লাগিব খালি আৰু স্কুল বাকী বিদ্যালয়তনিক দিশটো কেনেকে কি কৰিব স্কুল ওচৰতে ক'ৰবাত নাম লগাই দিব নেকি সেইটো তেওঁলোকে মানে ডাঙৰ সকল আহিলে সেইটো হ'ব মাকিটো এনেই যিসকলে শিকিবলৈ আহিছে সেইবিলাকক অনলাইনত মই চাই ল'ম অনলাইন হিচাপে অলপ চাই ল'ম নহয় কিছুমান এতিয়া ধৰক মেচিয়ৰ্ড ল'ৰাবিলাকে শিকিবলৈ বিচাৰে তেওঁলোকক কৈছো তেওঁক মানে তেওঁলোকক বাহিৰলৈ যাবলৈ দিয়া নহ'ব বান্ধি লোৱা হ'ব মানে থাকিব লাগিব তেতিয়াহে মানে সময়টো দিব পাৰিলেহে ভালকে শিকিব পাৰিব ন আজিকালি এতিয়া যি হৈছে দেওবাৰকেইটাত অকণ 1 ঘণ্টা 2 ঘণ্টা সময়ত কিমান কি শিকিব পাৰিব বৰ বিশেষ প্লেনিং নাই ভাবিছো স্কুল এখনৰ কথা মানে সকলোৱে অকণ কৈ আছিলে মোক সকলোৱে আমগুৰিত মই এতিয়া লাহেকে ভাবিছো আৰু কৰ্মটো সেয়া চলিয়ে থাকিব গতিকে আপোনাৰ ভৱিষ্যত পৰিকল্পনাৰ কাৰণে আমি শুভেচ্ছা জনাইছো আমাৰ ফালৰ পৰা আপুনি সোনকালে কৰক ভাল হ'ব ছাত্ৰ ছাত্ৰীসকলেও উপকৃত হ'ব আচলতে ইয়াত যদি খুলি দিয়ে আমাৰ শিৱসাগৰতো আছে ইতিমধ্যে মই জনাইছো আৰু তাত কিমান আছে ষ্টুডেণ্ট আছে মোৰ আপোনাৰ
গোহাঁই চুকৰখনত প্ৰায় 40 আৰু সেয়া বহুত আছে ন ছোৱালীও আছে চাগে ল'ৰা ছোৱালী সমানে আছে মানে আছে ন গতিকে আপোনালোকেও যোগাযোগ কৰিব পাৰিব আমাৰ স্কাইচিপৰ ফ্ৰণ্টৰ গণপতি নামঘৰত শনিবাৰে থাকে ন শনিবাৰে থাকে দেওবাৰে তাত দুদিন কৰোঁ আৰু আমাৰ গড়গাঁৱত এদিন কৰোঁ ৰাতিপুৱা কৰোঁ 7টাৰ পৰা 10টালৈ আৰু ভাওনা প্ৰতিযোগিতা বিচাৰক তেতিয়াহ'লে অহা বছৰৰ পৰা কমকে দেখিব মানে সেয়াই মোৰ লগত ধৰক কথাবোৰ মিলিব লাগিব হয় বেছিকে মানে জোৰ জবস্তিকে ধৰিলে নকৰিম আৰু নকৰিব মানে মোটামুটি এটা হেৰি থাকিব লাগিব আৰু পৰাখিনিপক্ষত নকৰোঁ মানে মানে অসমীয়া ভাওনাই কগোৱা মাতৃভাওনা মানে নকৰোঁ বুলি ভাবিছোঁ মনতে এই মাৰ্চত আছে এভাগ মানে বহুত মানে আগৰ পৰা কৈ থৈছিলে মানে কোন ঠাইত আছে এই ঠাইটো মই আপোনাক জনাম বাৰু পিছত এই মানে কি হ'ল তেওঁক মোক উদ্ধাৰ কৰি দিলে মানে মোক মাজুলীলৈ মাতিছিলে এইবাৰ মাজুলীলৈ মাতিছিলে তাৰপৰা মইতো দুভাগমান লৈ থলো গতিকে তামোল পাণটোতো আৰু আমাৰ অসমীয়া সমাজৰ কাৰণে তামোল পাণটো লৈ থোৱাৰ পিছত আৰু মই কেঞ্চেল কৰিব নোৱাৰো নহয় তাৰপৰা মোক ক'লে যে এজন মানুহ দিয়ক ভাল মানুহ এজন দিয়ক খালি আপোনাৰ তো তেতিয়া মই সেইজনক মোক দি দিলো মানে তো তেওঁ কৈছে নাই তুমি যদি মই আগতে কৈছিলো যে মই সামৰিব বিচাৰিছো মোক এবাৰ ৰেহাই দিয়া তাৰপৰা বোলে নাই তোমাক লাগিবই তোমাৰ কাৰণে কৰিছো ইমানখিনি বুলি সেইকাৰণে এইভাগ মই মাৰ্চত আছে আৰু মানে কি সময়বোৰ অলপ ঘৰতো সময় দিব পৰা নাই এই জানুৱাৰী মাহটো বন্ধ থাকে যদিও ঘৰত সময় দিব নোৱাৰিলো এনেকে অলপ আৰু আমনিও লাগিছে আৰু বিভিন্ন এই কথা বতৰা ধৰক মোৰ প্ৰফেচনেল লাইফতো অকণমান ইম্পেক্ট কৰিছে এইটো মোৰ যিহেতু এইটো বিষয়টো ইমান হেৰি নাছিলে ন মই সেইকাৰণে আহি সোমাই পৰিলোহি এতিয়া ওলাব নোৱাৰা হৈছো গপকে এতিয়া ভাবিছো আৰু সোমাই থাকক তথাপি কিন্তু বেয়া ভাৱ নাই হ'লেও সোমাই থাকক লাহে লাহে অকণমান সময় বেয়া ভাৱ নাই কিন্তু মানে ভাওনা যিমান উন্নতি খাবলৈ যায় মানে ভাল পাওঁ আমাৰ নিজৰ বস্তু সেইকাৰণে ভাওনা এতিয়াও চাওঁ আৰু চাই থাকিম গতিকে আপুনি ইমান ব্যস্ততাৰ মাজত ইমানখিনি সময় দিলে তাৰ কাৰণে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছো আৰু দৰ্শকসকলকো ধন্যবাদ যিসকলে প্ৰশ্ন পঠিয়ালে আৰু লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিছে যিসকলে চিনাকি অনুষ্ঠানটো আদৰি লৈছে সকলোকে ধন্যবাদ জনাইছো আপোনালোকে যদিহে আজি ভিডিঅ'টো চাই ভাল পালে নিশ্চয় লাইক কৰিব কমেণ্ট কৰিব লগতে পৰৱৰ্তী খণ্ডত নতুন এজন অতিথিক আপোনালোকৰ ওচৰলৈ লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো ধন্যবাদ